এতিয়া ফোন ইন দৃষ্টিপাত অনুষ্ঠানত কোভিড-19 আৰু হোম আইচোলেশ্যন সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, স্বাস্থ্য বিভাগৰ উপসচিব কমলজিৎ তালুকদাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী সমল ব্যক্তি হিচাপে উপস্থিত আছে। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত 0361-2320-360 আৰু 266-2325 নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। ফোন নম্বৰটো আকৌ কৈছোঁ 0361-2320-360 আৰু 266-2325। এয়া অনুষ্ঠানৰ আঁতধৰি মানস প্ৰতিম শৰ্মা। সমূহ শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানতে আদৰণি জনালোঁ। আমাৰ তিনিওগৰাকী সমল ব্যক্তি ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে। মই আটাইকেইগৰাকীকে অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে ডাক্তৰ চৌধুৰী ডাঙৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। যদিহে 1ৰ পৰা 10 নম্বৰৰ ভিতৰত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান সময়ত আমাৰ স্থিতি কোভিড-19 ৰাজ্যখনৰ স্থিতি কি? যদি আপুনি 1ৰ পৰা 10ৰ ভিতৰত কিমান নম্বৰত ৰাখিব? এতিয়া কোভিড পৰিস্থিতিটো 1 নম্বৰতে ৰাখিব লাগিব। গোটেই অসমত বুলি নহয়, এতিয়া গোটেই বিশ্বতে কোভিড 1 নম্বৰত আছে। মই এটা কথাটো কওঁ কেনেকুৱা যে এইটো এটা অতি নতুন ভাইৰাছ। আগতে মানুহে নুবুজা, বিজ্ঞানীয়ে নজনা এটা এককোষী জীৱই ইমান যে তাণ্ডৱ সৃষ্টি কৰিব পাৰিব বিশ্বত, এই কথাটো কোনো মানুহে সপোনত ভবা নাছিল। মৃত্যুৰ ধ্বংসলীলা বহুত দেশত আমি খবৰ পাইছোঁ। আমাৰ দেশত অহাৰ আগতেও ই বহুত কেইখন দেশতে বিভীষিকা সৃষ্টি কৰি পেলাই আহিছে আৰু ভাৰতবৰ্ষ এতিয়া ইয়াৰ প্ৰকোপত ত্ৰস্তমান হৈছে। গতিকে 1 নম্বৰত হোৱাৰ কথাটোতো আৰু বেলেগ নাই। আৰু দ্বিতীয়তে কথাটো হৈছে কি, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এই ৰোগৰ এতিয়ালৈকে ৰোগবিধৰ ঔষধ বুলি ক'বলৈ যেনেকৈ ঔষধ থাকে, এই ৰোগবিধৰ ঔষধ নাই। গতিকে বিজ্ঞানীসকলে আৰু চিকিৎসকসকলে সকলোৱে এইটো কথা ধাৰণা কৰিছে যে হয়তো কিছুদিন পিছত কিছু পলমকৈ ইয়াৰ বিৰুদ্ধে এটা ভেকচিন বা প্ৰতিষেধক ওলাব। আমি সেই আশা ৰাখি পেলাই আমি চলি আছোঁ। কিন্তু বৰ্তমানৰ যিটো সাম্প্ৰতিক পৰিস্থিতি হৈছে, যেনেদৰে ৰোগীৰ সংখ্যা গোটেই ভাৰতবৰ্ষত বাঢ়িছে, একেধৰণে অসমতো বাঢ়িছে। ইয়াৰ কেনেদৰে প্ৰতিহত কৰিব পাৰি, কেনেদৰে ৰখাব পাৰি, সেইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো সময়ত। 2 নম্বৰ গুৰুত্বপূৰ্ণ কথা হৈছে আমি এই ৰোগবিধ যিহেতু এবাৰ মহামাৰী, ইয়াৰ ফলত মৃত্যু হৈছে, সেই মৃত্যু আমি যিমান পাৰোঁ কমলৈকে নিয়াৰ প্ৰচেষ্টা কৰিব লাগিব। যিহেতু দৰৱ নাই, তথাপিতো এজন ৰোগী হ'লে ৰোগীজনক ছাপৰ্ট দিব পৰাকৈ কিছু ঔষধ পাতি ডেফিনেটলি আমাৰ হাতত আছে। ৰেমডিচিভিৰকে আদি কৰি প্লাজমা থেৰাপিকে আদি কৰি সেই সকলো যিখিনি ধৰণৰ ঔষধ পাতি আছে তাৰ ব্যৱস্থা অসম চৰকাৰে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত গোটেইখিনি কথা বহুত জোৰদাৰ অসমত হৈছে। তথাপিতো 500তকৈ অধিক ব্যক্তি মৃত্যুমুখত পৰিছে। 1.5 লাখতকৈ অধিক ৰোগী আমি চিনাক্তকৰণ কৰিছোঁ। প্ৰায় 30 লাখ আমি টেষ্ট কৰিছোঁ। গতিকে এই যে গোটেইখিনি কৰা হৈছে, এইখিনি এটা খুব কম সময়ৰ ভিতৰত চৰকাৰে কৰা এক কাৰ্য ব্যৱস্থা। কিন্তু ঘটনা হৈছে কি, ইয়াত ৰাইজৰ সহযোগিতা খুব বেছি দৰকাৰ। যদি জনসাধাৰণে সহযোগ নকৰে, যদি জনসাধাৰণে এই ৰোগবিধ এজনৰ পৰা আনজনলৈ বিয়পাত বাধা দিব নোৱাৰে, তেতিয়াহ'লে এই ৰোগ আটাইলৈকে বিয়পি পৰাটো নিশ্চিত। গতিকে মই কওঁ এইখিনি থুলমূলকৈ মই আপোনাক ৰাইজৰ জ্ঞান আমি সজাগতাৰ বিষয়ে পৰৱৰ্তী সময়ত কথা পাতিম। মই শ্ৰীযুত মহন্ত ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। আমি বিগত সপ্তাহতো হোম আইচোলেশ্যনৰ বিষয়ে কথা পাতিছিলোঁ। গতিকে আজিৰ তাৰিখত হোম আইচোলেশ্যনৰ প্ৰক্ৰিয়া আমি যদি গুৱাহাটীৰ পৰা আৰম্ভ কৰোঁ, কিদৰে অব্যাহত আছে? গুৱাহাটীত আমি খুব জোৰদাৰ হিচাপে হোম আইচোলেশ্যনৰ কামটো আমি কৰি আছোঁ, বিশেষ কণ্টেইনমেণ্ট। এতিয়া বহু ক্ষেত্ৰত মানুহে যিখিনি পজিটিভ ৰোগী আছে তেখেতসকলে হোম আইচোলেশ্যন লৈছে, বহু ক্ষেত্ৰত লৈছে। আজিৰ ডেটলৈকে আমি এটা হিচাপ কৰি চাইছোঁ, প্ৰায় 8,500 ওপৰো হোম আইচোলেশ্যন গুৱাহাটী মহানগৰখনতেই হৈছে। ইয়াত আমাৰ কিছুমান আছে, উপায় আছে। আমি সদায় ৰাতি নিশা দুপৰ নিশা আমি আছাম কেয়াৰৰ পৰা এটা ডাটা পাওঁ, NHMৰ পৰা আহে যে পজিটিভ কেছ কিমান, তেওঁলোকে হোম আইচোলেশ্যন কিমান অফ কৰিলে। কিছু আমাৰ ডাটা
যিসকল ক'ভিড কেয়াৰ চেণ্টাৰ হস্পিটেল আছে তাৰ পৰা আমাৰ কিছু ডাটা আহে, কিছু ডাটা আমাৰ যিবিলাক ক'ভিড কাউন্সেলিং চেণ্টাৰ, আমাৰ 91টা ক'ভিড কাউন্সেলিং চেণ্টাৰ আছে গুৱাহাটী মহানগৰীত, তাৰ পৰা আহে। এই ডাটাখিনি আমাৰ ৰাতিপুৱা আমি 6টা বজাত ডাটা চেণ্টাৰত এইটো প্ৰচেছ কৰি পেলাই 9:30 ওলাই পেলাওঁ, আৰু 10টা বজাত আমাৰ এটা টীম আছে। মই ক'বলৈ পাই বৰ ভাল পাইছোঁ, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ পৰা MPW আমাক দিছে, SW দিছে, জিলা প্ৰশাসনৰ পৰা লাট মণ্ডল দিছে, পুলিচৰ পৰা OC-সকলক ইনচিডেণ্ট কামাণ্ডাৰ গভৰ্ণমেণ্টে কৰি দিয়া হৈছে। এই গোটেই টীম আছে, প্ৰতিৰোধী বন্ধু আছে, ভলণ্টিয়াৰ হিচাপে তেখেতসকল ৰাতিত লাগি থাকে। নাগৰিক সচেতন নাগৰিক সমাজৰ কিছু মানুহ আছে, আমাৰ প্ৰায় 200 মানুহৰ টীম এটা আছে। আমি সদায় সৰু সজাইত 10টা বজাত এখন ব্ৰিফিং ছেশ্যন কৰোঁ। তাত আমি তেওঁলোকক প্ৰিণ্টেড লিষ্টখিনি দি দিয়া যায়, আৰু 20খন থানা আছে আমাৰ গুৱাহাটীত। তেখেতসকলে সেই 10:30, 11টাৰ পৰা আৰম্ভ কৰে আৰু তেওঁলোকে সম্পূৰ্ণ শেষ কৰি আহে। ইয়াত আমাৰ কিছু অসুবিধা হয়, কিছুমান সুবিধা হয়, কিছুমান ফোন নম্বৰখিনি ছুইচ অফ কৰি পেলাই মানুহে। প্ৰায় 95% সম্পূৰ্ণভাৱে সহযোগিতা কৰে, কিছু অফ কৰাৰ পিছত ফোন নম্বৰ অফ কৰে। আমি আকৌ চিটি পুলিচৰ সহায় ল'বলগীয়া হয়। DCP ক্ৰাইম আমাৰ লগত সদায় থাকে, এটা নেট এটা থাকে। তেখেতসকলে আমাৰ লোকেশ্যন আমি ট্ৰেছ কৰিবলগীয়া হয়, লোকেশ্যন নহ'লে CDR এনালাইচিছ কৰিবলগীয়া হয়। এনেকুৱা আমাৰ দিন গৈছে, ৰাতি দুপৰ নিশাও আমি গৈ পেলাই কণ্টেইন কৰিবলগীয়া হৈছে। আমাৰ যি MPW যিখিনি ফিল্ড লেভেলৰ কৰ্মীয়ে কাম কৰি আছে, আজি প্ৰায় 5 মাহ কাল কোনো তেখেতসকলক নেদেখে, এটা দিন নোহোৱাকৈ, এটা দিন বিৰতি নোহোৱাকৈ যিটো হাৰত তেখেতসকলে কাম কৰি আছে যথেষ্ট ধন্যবাদৰ পাত্ৰ। আৰু ভগৱানৰ কৃপাত কৰালে এই তেখেতসকলৰ যিটো অৱদান, মই গুৱাহাটীৰ কথাই কৈছোঁ, যথেষ্ট তেখেতসকলে আইচলেটেড কৰি ৰাখিছে, মানে ৰোগটো যাতে সমাজলৈ বিয়পি নাযায়, আৰু সেই হিচাপেও বহু কণ্টেইন হৈছে। হয়, আমি কমলজিতৰ ওচৰলৈ যাম। তাৰ পূৰ্বে এগৰাকী চৰাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল'। হেল্ল'। হেল্ল' ছাৰ নমস্কাৰ। হয় নমস্কাৰ বাইদেউ, আপুনি ক'ৰ পৰা কৈছে? মই দৰঙৰ কালজুৰিৰ পৰা কৈছোঁ, খৈৰাবাৰী কালজুৰিৰ পৰা, মইনা কলিতাই। হয়, আপোনাৰ প্ৰশ্নটো সোধক। হয় ছাৰ, যোৱা ৰবিবাৰে আছিল নেকি, সেইদিনা এই ৰবীন্দ্ৰ হাজৰিকা কোৱাৰ দৰে হোম আইচলেশ্যন কৰোঁতে যে মানুহবিলাকে আহি মানে হেৰিবিলাক দিব নোৱাৰে, টাউনত বেছিকৈ এই কথাটো বেছি প্ৰযোজ্য হয় ছাৰ। তাৰমানে ওচৰৰ মানুহখিনিয়ে, আমাৰ গাঁৱৰখিনি অলপ বেলেগ। গাঁৱৰ মানুহখিনিয়ে মানে কি কৰে, ওচৰতে মানে গেটৰ ওচৰতে কিবা কিবি দি থৈ আহে, সেইখিনি আনি তেওঁলোকে খায়। গতিকে টাউনৰ মানুহখিনি যদি সেনেকুৱা অসুবিধাই পাইছে, সেই ডক্তৰজনৰ হাতত কৈছোঁ আৰু সেইদিনা তেখেতক কোৱা শুনিয়ে ক'লোঁ বাৰু ময়ো। তেতিয়াহ'লে চিকিৎসালয়ত কৰিলে কেনেকুৱা হয় ছাৰ? আপোনাৰ প্ৰশ্নটো আমাৰ সমল ব্যক্তিসকলে উত্তৰ দিব। বাইদেউ, আপোনাৰ প্ৰশ্নটো আমি বুজি পালোঁ। চাওক, হোম আইচলেশ্যন কোনজনে কৰিব? তেওঁ স্বেচ্ছাই কৰিব, তেওঁ ভলণ্টিয়াৰলি কৰিব। তেখেতৰ খোৱাৰ সামৰ্থ্য থাকিব লাগিব, বা ডক্টৰী ভাষাত তেখেতসকলৰ অক্সিমিটাৰ থাকিব লাগিব, ডক্টৰৰ লগত কনচাল্ট কৰিব লাগিব। তেখেতসকলে যদি কিবা তেখেতসকলে অসুবিধা ফিল কৰে, বা তেখেতসকলে প্ৰথমতে ডিচাইড কৰিব পাৰিব লাগিব যে মই এই 10 দিন 14 দিন 17 দিন যদি মই কোৱাৰেণ্টাইনত থাকোঁ, মোৰ খোৱা বোৱাৰ অসুবিধা হয়, আমি অসম চৰকাৰৰ স্বাস্থ্য ডিপাৰ্টমেণ্ট সদায় সাজু আছোঁ তেখেতৰ কাৰণে। আমি তেখেতক ফোন কৰি জনাই দিওঁ, যদি আপোনালোকে আমাৰ ক'ভিড কাউন্সেলিং চেণ্টাৰলৈ আহে, আমি তেখেতসকলক বিনা পইচা এম্বুলেঞ্চ পঠাই আমি তেখেতসকলক ক'ভিড কাউন্সেলিং চেণ্টাৰ বা হস্পিটেললৈ আমি লৈ আহোঁ। আৰু বাকী থকা খোৱা বোৱাৰ দায়িত্ব সদায় চৰকাৰেই বহন কৰিছে। তেখেতসকলে ডিচাইড কৰিব লাগিব যে মই যদি হোম আইচলেশ্যনত থাকোঁ, মোৰ এই সুবিধাখিনি হ'ব লাগিব। কিন্তু গুৱাহাটী মহানগৰীত, গাঁৱত আপুনি ঠিকেই কৈছে, গুৱাহাটী মহানগৰটো কিন্তু আৰম্ভ হৈছে। আমাৰ যিটো টীম যায়, এটা যদি ফ্লেট, গুৱাহাটীত মেক্সিমাম ফ্লেট থাকে, তাৰ ছ'চাইটিৰ আমি সভাপতি সম্পাদকক সদায় লগ ধৰি আহোঁ, আৰু তেখেতসকলক কোৱা হয় যে অমুক 205 নম্বৰ ফ্লেটটোত হোম কণ্টেইনমেণ্ট হৈ আছে, আইচলেশ্যন। আপোনালোকে তেওঁলোকৰ খোৱা বোৱা থাকিলে বজাৰ সমাৰ কৰি গেটৰ মুখত দি আহিব, তেখেতলৈ লৈ আহিব। আৰু চলি আছে এনেকৈ। আজিলৈকে আমি প্ৰায় 8,500 মানুহ গুৱাহাটীত কৰিলোঁ, আৰু খোৱাৰ খাদ্য সামগ্ৰী এতিয়ালৈকে আমি পোৱা নাই। 2 এঠাইত হয়তো সৰু সুৰাকৈ আমাৰ কিবা অসুবিধা হ'ব পাৰে। তাত আমাৰ যিখন আমি পোষ্টাৰ মাৰোঁ, তাতে আমাৰ এটা 1077 হেল্পলাইন এটা আমাৰ থাকে, আৰু লোকেল থানাৰ OC নম্বৰটো থাকে, ইভেন আমাৰ MPW নম্বৰ থাকে। মোৰ নিজে মই নডেল অফিচাৰৰ মোৰ নম্বৰো দিওঁ। যদি ফোন কৰে, আমি ঔষধৰ পৰা আৰম্ভ কৰি কেতিয়াবা ইমাৰ্জেঞ্চি হ'লে খোৱাও আমি দিওঁ সৰু ল'ৰা ছোৱালী। তেখেতে নিজে ডিচাইড কৰিব লাগিব যে মই হোম আইচলেশ্যনত থাকিলে মই সকলোখিনি কণ্ডিশ্যন ফুলফিল কৰোঁ নাই। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে খুব ধুনীয়াকৈ এখন SOP বনাই দিছে। হয়, আমি শ্ৰীযুত তালুকদাৰ ডাঙৰ পৰা জানিব বিচাৰিছোঁ, আমি হোম আইচলেশ্যনৰ বিষয়ে কথা পাতি আছোঁ। এই ধৰক প্ৰশাসনিক দিশৰ পৰা এই সমগ্ৰ প্ৰক্ৰিয়াত আপোনালোকে কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? হয়,
হোম আইচলেশ্যন যোনটো বিষয়, এই বিষয়টো আমি যোৱা বৃহস্পতিবাৰো আমি এইটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। এইমাত্ৰ ফোন কৰা শ্ৰোতাজনে সেই তাৰে কৈছিলে। চাওক, হোম আইচলেশ্যনত থকা যিসকল আমাৰ ইচ্ছুক পেচেণ্ট থাকে, ৰোগী থাকে, তেওঁলোকৰ যোগ্যতাৰ যোনটো দিশ সেইটো তেওঁলোকে নিজে সেইটোৰ বিষয়ে সিদ্ধান্ত লোৱাটো, চালি জালি চোৱাটো বিশেষকৈ দৰকাৰ আছে। এলিজিবিলিটিৰ ফালৰ পৰা হোম আইচলেশ্যনত থাকিব বিচৰা এজন ব্যক্তিয়ে, এজন পজিটিভ পেচেণ্টে তেখেতৰ ক্লিনিকেল এলিজিবিলিটিটো থাকিব লাগিব। তেখেত এজন কোনো ৰোগ নথকা এচিম্পটমেটিক সেই ধৰণৰ পেচেণ্ট এজন হ'ব লাগিব। ক'ভিডৰ কোনো চিম্পটম থাকিব নালাগিব। জ্বৰ, কাহ, পেটৰ অসুখ, গাৰ বিষ, যি আমি চিম্পটমছ আমি বহল প্ৰচাৰ আমি কৰিছোঁ ইতিমধ্যে, সেনেকুৱা ধৰণৰ কোনো চিম্পটম থাকিব নালাগিব। লগতে তেওঁৰ ঘৰত 60 বছৰতকৈ বেছি অধিক তেনেকুৱা ধৰণৰ কোনো ব্যক্তি থাকিব নালাগিব। আৰু ঘৰত এনে ধৰণৰ ব্যৱস্থা থাকিব লাগিব য'ত তেওঁ আছুতীয়াভাৱে তেওঁ থাকিব পাৰে। তেখেতৰ এটা ছেপাৰেট এটা আছুতীয়া তেওঁ শৌচালয় থাকিব লাগিব, সেইটো ব্যৱহাৰ কৰিব পৰাকৈ। তেওঁ নিজকে কনফাইন কৰি ৰাখিব পৰাকৈ তেওঁ এটা নিজৰ ৰুম এটা থাকিব লাগিব। গতিকে এই যিখিনি আমাৰ যোগ্যতা, প্ৰায় আমাৰ 14টামান আমাৰ তেনেকুৱা যোগ্যতা আছে। আৰু যোগ্যতাকেইটাৰ যদি সেই ব্যক্তিজনৰ থাকে, তেতিয়াহ'লে তেওঁ হোম আইচলেশ্যনত তেওঁ যাব লাগে বা তেওঁ থকাৰ তেওঁ ইচ্ছা প্ৰকাশ কৰিব লাগে। এতিয়া আমাৰ অসুবিধাটো ইয়াতে আহি পৰে যে যিসকল ব্যক্তি পজিটিভ হিচাপে তেওঁলোকক চিনাক্তকৰণ কৰা হয় বা তেওঁলোকে নিজে গম পায় যে আমি পজিটিভ হয়, তেতিয়া তেওঁলোকৰ এই ক্লিনিকেল যোনটো এলিজিবিলিটি বা তেওঁলোকৰ যোনটো ঘৰুৱা যোনটো পৰিৱেশ, এই পৰিৱেশটো তেওঁ থকাটো নিশ্চিত কৰিহে তেওঁ এই সিদ্ধান্তটো ল'ব লাগে। কেতিয়াবা আমাৰ এইটো দৃষ্টিগোচৰ হৈছে যে কিছু সংখ্যক পেচেণ্টৰ এই ক্লিনিকেল এলিজিবিলিটি যদি নাথাকেও, তেখেতে হয়তো ডায়েবেটিক ৰোগত ভোগা এগৰাকী ৰোগী হ'ব পাৰে, তেখেতৰ হাই ব্লাড প্ৰেছাৰ থাকিব পাৰে, হয়তো তেখেতৰ ক'ভিডৰ কিছুমান চিম্পটম থাকিব পাৰে। সেই চিম্পটমসমূহ থকাৰ স্বত্তেও বা তেওঁৰ তেনেকুৱা ধৰণৰ কোমৰবিড ৰোগ থকা স্বত্তেও তেখেতে সেইটো নজনাই তেখেতে হোম আইচলেশ্যনত থাকিবৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰে। আৰু যেতিয়া তেওঁ এই কথাটো লুকোৱাৰ লগে লগে কি হয় যে তেওঁ নিজৰ লগতে তেখেতৰ ফেমিলিকো তেওঁ এটা ৰিস্কত পেলাই দিয়া নিচিনা হয়। তেখেতৰ হয়তো আপোনাৰ কিছুদিনৰ মূৰত এই চিম্পটমবোৰ যেতিয়া এগ্ৰেভেট হ'ব, ৰোগে যেতিয়া ধৰক তেখেতৰ বেছিকৈ যেতিয়া তেখেতৰ ভাইৰেল লোডটো বাঢ়ি যাব বা তেখেতৰ যেতিয়া ৰোগটো বাঢ়িব, তেতিয়া তেখেতৰ শ্বাস নিশ্বাসৰ পৰা আদি কৰি তেখেতৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আমাৰ এতিয়া যদি আমি চাওঁ যে ইমাৰ্জেঞ্চি পেচেণ্টছ যিখিনি আমাৰ গুৱাহাটী মহানগৰকে আদি কৰি বিভিন্ন জিলাৰ পৰা যোনবোৰ ইমাৰ্জেঞ্চি পেচেণ্ট যিবোৰ আমাৰ হস্পিটেললৈ স্থানান্তৰ কৰিবলগীয়া হয় বা স্থানান্তৰ হৈছে, সেই ইমাৰ্জেঞ্চি পেচেণ্টসমূহত আমাৰ প্ৰায় 30 পৰা 40% পেচেণ্টে আমাৰ এই হোম আইচলেশ্যনৰ পেচেণ্ট গৈ আছে। আৰু তেওঁলোকৰ ধৰক অৱস্থাটো যেতিয়ালৈ তেওঁলোক হস্পিটেলত গৈ পায়, তেতিয়ালৈ অকণমান ছিৰিয়াছ কণ্ডিশ্যনত গৈ পায়। আৰু ছিৰিয়াছ কণ্ডিশ্যনত যোৱা কাৰণটোৱে হৈছে যে তেওঁলোকে প্ৰথমতে এই সিদ্ধান্তটো ভুলকৈ ল'লে যে তেওঁলোকে হোম আইচলেশ্যন পাবলগীয়া আচলতে বা যাবলগীয়া থাকিবলগীয়া তেওঁলোক আচলতে পেচেণ্ট নহয়, তেওঁলোকৰ চিম্পটম আছিলে গাত। এই কথাটোৰ বিষয়ে আমাৰ যিসকল আমাৰ ৰাইজ, তেওঁলোক খুব সচেতন হ'ব লাগে। আৰু যদি ক্লিনিকেল এলিজিবিলিটিটো যদি নাই, তেতিয়াহ'লে তেওঁলোকে হোম আইচলেশ্যন কেতিয়াও অফ কৰিব নালাগে। দ্বিতীয় দিশটো হৈছে যে তেওঁৰ যোনটো ঘৰুৱা পৰিৱেশ, মই অলপ আগতে যিখিনি ক'লোঁ যে তেওঁ এটা আছুতীয়া শৌচালয় থাকিব লাগিব, তেওঁ এটা আছুতীয়া ৰুম থাকিব লাগিব, বা তেওঁৰ ঘৰত কোনো তেনেকৈ 60 বছৰৰ অধিক তেওঁ বৃদ্ধ ব্যক্তি থাকিব নালাগিব। সেইসমূহৰ তেওঁ যদি চালি জালি নাচায়, তেওঁৰ অভিভাৱকসকলে যদি সেই কথাৰ প্ৰতিও যদি তেওঁলোকে মনোযোগ নিদিয়ে, আৰু যদি ঘৰটোত যদি সেনেকুৱা ধৰণৰ পৰিৱেশ নাই, যদি আছুতীয়া কোঠা নাই, যদি আছুতীয়া শৌচালয় নাই, যদি বৃদ্ধা ব্যক্তি আছে, তাৰ পিছতো যদি এজন তাতে পৰিয়ালৰ সদস্য যদি আপোনাৰ পজিটিভ হিচাপে যদি চিনাক্তকৰণ হৈছে বা তেওঁ পজিটিভ হৈছে, তেওঁ যদি থকাৰ ইচ্ছা প্ৰকাশ কৰে বা তেওঁ যদি থাকি যায়, তেওঁৰ গোটেই পৰিয়ালটোকে এটা ধৰক এটা ৰিস্কত পেলাই দিয়া নিচিনা হয়। কাৰণ ইনফেকশ্যনটো সংক্ৰমিত হোৱাৰ যোনটো সম্ভাৱনা সেইটো বহুত বাঢ়ি যায়। আৰু এটা কথা ইয়াতে মন কৰিবলগীয়া, মই অকণমান সময় লৈ আপোনাক কৈছোঁ যে হোম আইচলেশ্যন বুলি ক'লে
আমি হোম কণ্টেইনমেণ্ট জোনৰ নিচিনাকৈ হয়। হোম আইচলেশ্যন মানে সেই ঘৰখন আচলতে কণ্টেইনমেণ্ট জোনত পৰিণত হৈছে। সেই ঘৰখনলৈ 17 দিন পৰ্যন্ত কোনো আহিব নোৱাৰে আৰু সেই ঘৰখনৰ পৰা 17 দিন পৰ্যন্ত কোনো ব্যক্তিয়ে বাহিৰলৈ ওলাব নোৱাৰে। এতিয়া সচৰাচৰ মানে ধৰক পজিটিভ যোনজন পেচেণ্ট হয় তেখেতে হয়তো ভাবিব পাৰে যে মোৰ অসুখ হৈছে বা মই পজিটিভ হৈছোঁ, গতিকে মই বাহিৰত ওলোৱাটো নিষেধ, কিন্তু মোৰ পৰিয়ালৰ সদস্য হয়তো বাহিৰলৈ যাব পাৰে। আমি দুই এজন তেনেকুৱা ধৰণৰ আমি উদাহৰণ মানে পাইছোঁ, ইনষ্টেঞ্চেছ পাইছোঁ, য'ত ধৰক পৰিয়ালৰ কিছু সদস্য কেতিয়াবা বাহিৰলৈ ওলাই যায় আৰু বাহিৰলৈ ওলাই যোৱাৰ লগে লগে সেই কণ্টেইনমেণ্ট জোনটো যদি আমাৰ ব্ৰেক হৈ যায় তেতিয়াহ'লে ইনফেকশ্যনটো ঘৰৰ পৰা আমাৰ বাহিৰলৈ অহাৰ সম্ভাৱনাটো বাঢ়ি যায়। তেওঁ এজনৰ পৰা আৰু 10জন ব্যক্তি, 10জনৰ পৰা আৰু 100জন ব্যক্তি এই বেমাৰটো আমাৰ সংক্ৰমিত হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমানৰ অসুবিধাৰ সন্মুখীন আমি হ'বলগীয়া হয়, প্ৰশাসনৰ ফালৰ পৰাই হওক বা স্বাস্থ্য বিভাগৰ ফালৰ পৰাই হওক। সেইকাৰণে আমাৰ ইডি মহোদয় তেওঁ অলপ দেৰি আগতে কৈছে যে ইয়াতে এই গোটেই যোনটো ৰোগ, এই ৰোগটোক আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, কণ্ট্ৰল কৰিবৰ কাৰণে, ডেথ ৰেট কমাই ৰাখিবৰ কাৰণে, ইনফেকশ্যনটো নবঢ়াবৰ কাৰণে আমাৰ ৰাইজৰ সহযোগ আমাৰ অতিকে দৰকাৰ। হয়, আমাৰ এগৰাকী শ্ৰোতাৰ ফোন কল আহিছে, আমি পৰৱৰ্তী সময়ত কথা পাতিম। আমি ডাক্তৰ চৌধুৰী ডাঙৰৰ পৰা জানিব বিচাৰোঁ এই বিষয়ত যে প্ৰশাসনিক দিশৰ পৰা হোম আইচলেশ্যনৰ বিষয়ে ডাক্তৰ শ্ৰীযুত তালুকদাৰ ডাঙৰে আমাক জনালে। এগৰাকী এতিয়া চিকিৎসকৰ দৃষ্টিত ধৰক হোম আইচলেশ্যনত থকা কি ধৰণৰ চিণ্ড্ৰম দেখা পালে চিকিৎসকৰ কাষ চপা উচিত বুলি আপুনি ভাবে? চাওক, মই অলপ বেলেগ দৃষ্টিভংগীৰে কথাটো কৈছোঁ। হোম আইচলেশ্যনত থকা ব্যক্তিজনো এজন ক'ভিড পজিটিভ ৰোগী আৰু হোম আইচলেশ্যন অলছ' ইজ এ পাৰ্ট অফ দ্য মেনেজমেণ্ট অফ এ ডিজিজ। তেখেত যদিও ঘৰত আছে, তেখেত এজন ৰোগী হিচাপে ঘৰত আছে। হস্পিটেলত থকা আৰু ঘৰত থকাৰ মাজত ডিফাৰেঞ্চটো এইটোৱে যে চিকিৎসালয়ত তেখেত চিকিৎসকৰ তত্বাৱধানত আছে, নাৰ্ছৰ তত্বাৱধানত আছে, তেখেতক ৰাতিপুৱা দুপৰীয়া গধূলি চাবলৈ কোনোবা আছে। কিন্তু নিজৰ ঘৰত যেতিয়া তেখেত থাকিব, আইচলেশ্যনত থাকিব, তেতিয়া তেখেতে তেখেতৰ নিজৰ যত্ন সম্পূৰ্ণভাৱে ল'ব পাৰিব লাগিব। প্ৰথম চৰ্তই হৈছে সেইটো। তাৰমানে সমাজৰ যিখিনি মানুহে এই ৰোগবিধৰ প্ৰতি কিছু জ্ঞান আয়ত্ব কৰিছে, তেওঁ ৰোগবিধৰ কথা জানে, ৰোগটোত কেনেকৈ হঠাতে ডিটৰিয়েট হ'ব পাৰে, তেওঁৰ অৱস্থাটো বেয়ালৈকে যাব পাৰে, সেই যদি পেৰিমিটাৰখিনি, সেই কথাখিনি যদি তেখেতে জানে, তেতিয়াহে তেখেতে হোম আইচলেশ্যনত থকাৰ কাৰণে যোগ্য। লগত আনুষংগিক কথাখিনি আছেই যে তেখেতৰ ঘৰত অন্য কণ্ডিশ্যনৰ কথা। কিন্তু আটাইতকৈ ৰিস্কি কথাটো এইটোৱে যে তেখেতে নিজৰ যত্ন নিজে ল'ব লাগিব। হয়, আমি এই বিষয়ে কথা পাতি থাকিম। এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোন কৰি আছোঁ। নিশ্চিতভাৱে। হেল্ল', হেল্ল', হয়, আপোনাৰ পৰিচয় দিয়ে আপোনাৰ প্ৰশ্নটো সোধক। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা কৈ আছোঁ, কিৰণ মিজাৰ। মই আজিৰ প্ৰশ্ন সুধিব বিচাৰিছিলোঁ আজি বিশেষজ্ঞসকলৰ পৰা যে এইখিনি যিটো আমাৰ অসম ৰাজ্যতে নহয়, গোটেই বিশ্বতে এই পেণ্ডামিকটো হেৰি হৈ গৈছে, তথাপি বহুত মানুহে ক'ভিড টেষ্ট কৰিবলৈ আগবাঢ়ি অহা নাই। তো আজি মই মোৰ এজন লগৰীয়াৰ লগত কথা পাতি আছিলোঁ, তেতিয়া মই গম পালোঁ যে তেখেতে কৈ আছিলে মই ক'ভিড টেষ্ট নকৰোঁ। কিছুমানে ফল্ছ ইনফৰমেশ্যন দিয়ে যে প্ৰতিটো পজিটিভ ৰিপৰ্ট দিলে ডক্তৰ সিহঁতে কিবা এটা পায় বা সেইটো কাৰণে আমি টেষ্ট কৰিব নিবিচাৰোঁ, তেনেকুৱা কিবা বেলেগ বেলেগ ধাৰণা পাই আছোঁ। মই ওদালগুৰি ডিষ্ট্ৰিক্ট অসমৰ পৰা কিৰণ মিজাৰে কৈছিলোঁ। ঠিক আছে, আপোনাক এইটো ধাৰণা কিয় হ'ল যে এই মহামাৰীৰ সময়ত এই য'ত কৰোণাত প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ যিমানখিনি পাৰে স্বাস্থ্যকৰ্মীয়ে তেওঁলোকৰ জীৱন উচৰ্গা কৰি পৰ্যন্ত তেওঁলোকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰোগীৰ সৈতে মানে যুদ্ধ কৰি আছে, ৰোগবিধৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। চৰকাৰে প্ৰতিটো মুহূৰ্তত সজাগতাৰ সৃষ্টিৰ কাৰণে ইমান কাম কৰিছে। ইয়াত কৰোণা ৰোগৰ পৰীক্ষা কৰি পেলাই কোনোবাই টকা পইচাৰ কিবা কাম কৰিব, এনেকুৱা ধৰণৰ কথা কেতিয়াও ভাবিব নালাগে। কোনোবা প্ৰাইভেট লেবৰেটৰীয়ে টেষ্ট কৰাৰ নামত যদি পইচা লৈছে, সেইটো তেওঁলোকে লৈছে, এইটো বেলেগ কথা। কিন্তু চৰকাৰী আঁচনিৰ ভিতৰত এই ধৰণৰ কথা ভাবিব নালাগে। এতিয়াই আপোনাৰ বন্ধুবিলাককো ক'ব যে এনেকুৱা ধৰণৰ কথা আমি এতিয়া ভাবিবলৈ নাপায়, বৰং আমি সমাজক সহায় কৰিব লাগে।
পাৰিলে আমি যদি কোনোবা হোম আইচলেশ্যনত আছে কিবা সমস্যাত আছে তেওঁলোকক চিকিৎসা বিধিৰ পৰিসৰৰ ভিতৰত আমি তেওঁলোকক সহায় সাহায্য দিব লাগে সেইটোহে এতিয়া ৰাইজৰ উদ্দেশ্য হ'ব লাগে আচ্ছা মোক এটা কথা কওকচোন আপুনি নিজে টেষ্ট কৰিছে নহয় তেখেতৰ এটা সংযোগ বিচ্ছিন্ন হৈছে সংযোগ বিচ্ছিন্ন নিশ্চয় অনুষ্ঠান শুনি আছে মই তেখেতৰ আৰু তেখেতৰ গাঁওখনৰ বিষয়েও জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলোহেঁতেন কাৰণ তাত কিমান আৰু তেখেতসকলৰ নিচিনা উঠি অহা যুৱকে এই সজাগতা সৃষ্টিত আগভাগ লোৱাটো মই বিচাৰিছোঁ হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি পুনৰ ফোনটো লৈছোঁ হেল্ল' নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই দৰংগীতা নেকপৰাগাঁও নিপেন চৰাই ক'লোঁ হয় চৰাই ডাঙৰীয়া নমস্কাৰ আপুনি প্ৰশ্নটো সোধক হয় নমস্কাৰ আমি আমাৰ এই গাঁও এই অঞ্চলত বহুত মানুহৰ কাহ আৰু জ্বৰ মানুহখিনি আগবাঢ়ি নাহে কৰোণা হৈছে নে কি হৈছে মানুহবিলাক মানে এই ওচৰৰ যিবিলাক ডক্তৰ আছে ডক্তৰ মানে কি আৰু যিবিলাক হেৰি কৰে আপোনাৰ ওচৰৰ মানে বেজি দিয়া মানুহ তেওঁলোকে ট্ৰিটমেণ্ট কৰি আছে কিন্তু মানুহখিনি কোনো কাৰণত আগবাঢ়ি নাহে এইটো সেইটো মানুহ আগবাঢ়ি দিয়া আছে কাহ আৰু জ্বৰ কাহ আৰু জ্বৰ এই ক্ষেত্ৰত আমি কি ব্যৱস্থা কৰিব লাগিব যে অন্তত আমাৰ ক্ষেত্ৰত এই অঞ্চলত আহি নপৰে বিয়পি নপৰে আপুনি কিবা উপদেশ দিব নেকি আমাক মই আপোনাৰ লগত কথা পাতিছোঁ এতিয়া মই ডক্তৰ হয় গতিকে আপোনাৰ এইটো কথাত এনেকুৱা ধৰণৰ হ'ব যে সজাগতা সৃষ্টিৰ কাৰণে আপোনালোকৰ নিজৰ ফালৰ পৰাও কিছু পদক্ষেপ লোৱাটো উচিত কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনাৰ ওচৰতে বহুত এনেকুৱা ধৰণৰ চেণ্টাৰ আছে য'ত এণ্টিজেন টেষ্টৰ কাৰণে আৰু RT-PCR টেষ্টৰ কাৰণে আমাৰ চিকিৎসাকৰ্মীয়ে ৰাতিপুৱাৰ পৰা আবেলিলৈকে তাত কাম কৰে আপোনালোকৰ কেৱল আমাৰ স্বাস্থ্যকৰ্মীও গৈ পেলাই ঘৰে ঘৰে মানুহক উৎসাহিত কৰিছে যে আপোনালোক ওলাই আহক আৰু ওলাই আহি পেলাই আপোনালোকে টেষ্ট কৰক আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা কথা জনাওঁ আনকি এইটো অসমৰ সকলো জনসাধাৰণৰ কাৰণে গুৰুত্বপূৰ্ণ যে অহাকালিৰ পৰা আমি এটা মানে বৃহত্তৰ পৰিসংখ্যা লৈ পেলাই আমি টেষ্ট কৰা আৰু এৱেৰনেছ সৃষ্টি কৰাৰ কাৰণে এটা প্ৰগ্ৰাম কৰিছোঁ আৰু 28, 29 আৰু 30 তাৰিখে অসম চৰকাৰে 1 লাখকৈ টেষ্ট প্ৰতিদিনে কৰাৰ কাৰণে স্থিতি গ্ৰহণ কৰিছে গতিকে এই উদ্দেশ্যটোত আপোনালোক আটাই সহযোগিতা কৰক আৰু আপোনালোকে যিখিনি মানুহে অলপ এই বিষয়ে চিন্তা চৰ্চা কৰিছে আপোনালোকে কোভিডৰ বিষয়ে অলপ জ্ঞান অৰ্জন কৰিছে আপোনালোকে নিজে সমাজৰ প্ৰতিজন ব্যক্তিক লৈ এই মানে মেছেজটো পঠিওৱাৰ চেষ্টা কৰক আৰু উদ্যোগী ভূমিকা পালন কৰি পেলাই আমাৰ অসম চৰকাৰৰ এই প্ৰচেষ্টা আপোনালোকে সফল কৰাৰ কাৰণে চেষ্টা কৰক এই আহ্বান মই জনাইছোঁ আটাইকে হয় আমি এই সজাগতাৰ বিষয়ে পুনৰ কথা পাতিম মই পুনৰ শ্ৰীযুত মহন্ত ডাঙৰৰ পৰা জানিব বিচাৰিছোঁ ধৰক হোম আইচলেশ্যনত থকাৰ সময়ত আমি কি কৰিব লাগে আলোচনা কৰিলোঁ কিন্তু এই সময়ছোৱাত কি কৰা অনুচিত এই বিষয়ে আপুনি জনাওক প্ৰথম অনুচিত যদি তেওঁ হোম আইচলেশ্যন লয় তেখেতে ঘৰৰ পৰা বাহিৰ ওলাব নালাগে প্ৰথম এইটো প্ৰিন্সিপল হ'ব লাগে 2 নম্বৰ কথাটো হোম আইচলেশ্যন লয় কিন্তু হোমত আইচলেটেড হৈ আছে না সেইটোও চাব লাগিব এতিয়া আটাইতকৈ ডাঙৰ অসুবিধা হৈছে আমাৰ গুৱাহাটী মেডিকেল কলেজ বা বাকী কোভিড কাউন্সিল চেণ্টাৰ অলপ আগতে তালুকদাৰ ৰঙাই কৈছে মনোজ দাই কৈ গৈছে তাতে মই হোম আইচলেশ্যন ল'লোঁ মই যোৱাবাৰো কৈ আছোঁ কথাটো মই এইখিনি প্ৰেক্টিকেলি লাগি আছোঁ মোৰ লাহে লাহে এটা ভাৱ হৈছে যে হোম আইচলেশ্যনটো মই অধিকাৰ হিচাপে লৈছোঁ নেকি এনেকুৱা ধৰণৰ মই হোম আইচলেশ্যন লৈ ল'ম প্ৰথমটো ফোন এনেকৈ মানে ডিচাইডেড মানে কিয় ল'ম যে হস্পিটেলত মই 10 দিন থাকিবলৈ অকণমান অসুবিধা পাম খোৱা বোৱাৰ চাগে দিগদাৰ পাম কমন বাথৰুম লেট্ৰিন ইউজ কৰিব লাগিব মই 10 দিন অলপ কষ্ট কৰিবলৈ অসুবিধা পাম সেইকাৰণে মই ঘৰত হোম আইচলেশ্যন থাকিম মই কেতিয়াও নাভাবিলোঁ যে মোৰ ঘৰত 60 বছৰৰ পৰা মোৰ মা দেউতা আছে 10 বছৰৰ তলত মোৰ ছোৱালীকেইজনী আছে মোৰ পৰিবাৰ আছে আৰু মই ঘৰত থাকি তেওঁলোকৰ লগত একেলগে ধুনীয়াকৈ খাই বৈ মই যিকেইজন পৰিয়াল তেখেতসকলৰ গোটেই সদস্যক অহা 3-4 দিনৰ ভিতৰত মই তেখেতসকলকো পজিটিভ কৰি পেলালোঁ কৰি ৰাতি 2টা বজাত ফোন আমি বহুত পাওঁ নিশা আমি আজিকালি শুবই নাপাওঁ ফোন সদায় পাওঁ ৰাতি আমি তেখেতে নিজৰ মতে নিজে আহিব লাগে আইচলেশ্যন তেওঁলোকে যিখন আণ্ডাৰটেকিং দিয়ে অত্যাহী হৈ অলপ মানে উপায়বিহীন হৈ ফোন কৰে ৰেফাৰেঞ্চৰ বহুত ফোন আহে আমি আৰু এম্বুলেঞ্চকে ৰিকুৱেষ্ট কৰি তেখেতলোক হস্পিটেললৈ আনো হস্পিটেলত ডক্টৰ অসুবিধা পায় কিয় অসুবিধা পায় তেওঁৰ চিট আছে যদি 200 ৰাতি 5 গৰাকী আৰু পেচেণ্ট আহি পালে সেই পেচেণ্টগৰাকীটো একমডেট কৰিবলগীয়া হয় ৰাতি কাৰণ মই লেমেন হিচাপেও কৈছোঁ অক্সিজেন ইনটেক কম হৈ আহে উশাহ নোপোৱাওঁতেহে ভয় খায় মই মৰিম বুলি তাৰ গ'লে কিন্তু দিগদাৰ নাই সেইকাৰণে মই কৈছোঁ প্ৰথম কথা তেওঁ ঘৰত আইচলেশ্যনত হৈ থাকিব লাগিব আৰু তেওঁ নিজৰ ঘৰখনতো আইচলেটেড হৈ থাকিব লাগিব তেওঁ এটা ছেপাৰেট ৰুমত থাকিব লাগিব তেওঁ বাথৰুম লেট্ৰিন বেলেগ হ'ব লাগিব এটা এয়াৰী ৰুম হ'ব লাগিব খোৱা বোৱা তেওঁ দুৱাৰৰ বাহিৰত দি থৈ আহিব লাগিব
কিন্তু ইয়াত দেখা গৈছে যে আটাইতকৈ ডাঙৰ আমাৰ অসুবিধা সেইটোৱে হৈছে যে তেওঁ নিজৰ ঘৰত হোম আইচোলেশ্যন ঠিকেই থাকিলে গুৱাহাটীতহে মই কওঁ গাঁও অঞ্চলততো আছেই মানে গাঁও অঞ্চলৰ মানুহ যথেষ্ট সজাগ গুৱাহাটীৰ মানুহ যথেষ্ট সজাগ আজি এটা মই সৰু মানে মানুহে তেখেতক কিন্তু ওলাই আহিবলৈ নিদিয়ে আৰু ইণ্ডামিণ্ডে আমাৰ যিসকল টীমৰ আমাৰ ভলণ্টিয়াৰ্ছ আছে MPW SW তেওঁ সেই এৰিয়াত গৈ থাকে 2-3 দিনৰ মূৰে মূৰে আমি এটা যোগাযোগ কৰি থাকোঁ আৰু অলপ অফ লেট অসম পুলিচো আৰম্ভ কৰিছে এটা জিঅ' ফেঞ্চিং কিবা এটা তেখেতলৈ NGO এটা লগাইছে সেইটো মোটামুটি আহিছে থানাসকলেও কণ্টেক্ট কৰিছে কিন্তু আটাইতকৈ আমাৰ অতন্দ প্ৰহৰী হ'ল তেখেতসকলৰ ওচৰ চুবুৰীয়া আৰু ফ্লেটৰ ছ'চাইটিৰ অ'নাৰ তেখেতসকলে কিন্তু আমাক খা খবৰ দি থাকে কিন্তু আটাইতকৈ দুখ লগা ঘটনা হ'ল তেওঁ নিজৰ হোম আইচোলেশ্যনৰ কাৰণে তেওঁ ফিট নহয় তেওঁ ঘৰত থাকিলে তেওঁ 3 দিনৰ পিছত তেওঁ অসুস্থ অনুভৱ কৰিলে তেওঁ কিবা হেভি ডায়েবেটিক আছিলে তেওঁ আমি হস্পিটেললৈ আনিবলগীয়া হ'ল ডক্টৰ অপ্ৰাণ চেষ্টা কৰে কিন্তু তেওঁ কিছু ক্ষেত্ৰত কেজুৱেলিটি হৈ যায় ৰিপৰ্টটো বাঢ়ি যায় আমাৰ সেইটো অকণমান বেয়া লাগে গতিকে মই এটাই অনুৰোধ কৰিম আমাৰ যিসকল টীমটোৱে কষ্ট কৰি তেখেতক এটা কণ্টেইনমেণ্ট জোনৰ ঘৰটো পৰিণত কৰে সেইটো তেখেতসকলে কোঅপাৰেট কৰিব লাগে কেতিয়াবা সৰু সুৰা মই 2-এটাও দেখিছোঁ ফ্লেটৰ ক্ষেত্ৰত দেখিছোঁ চিৰি কমন এৰিয়া লিফ্ট কমন এৰিয়া পটকৈ নামি আহে কেতিয়াবা মানুহে কবৰ দিয়ে সেই কমন এৰিয়াটো বেলেগ মানুহ ওলায় আমি আকৌ গৈ পেলাই তেখেতক বুজাই বঢ়াই থৈ আহিবলগীয়া হ'ল গতিকে মই অনুৰোধ কৰিছোঁ হোম আইচোলেশ্যন লৈছে ক্ৰাইটেৰিয়া হয়তো যদি তেওঁ ফুলফিল কৰিছে তেওঁ ভালদৰে ঘৰত থাকক সুখে শান্তিৰে মনোজাই কৈ গৈছে তেওঁ পেচেণ্ট কিন্তু ঘৰত হস্পিটেল হৈ আছে আৰু ঘৰত কিন্তু মই আকৌ বাৰে বাৰে ক'ম তেওঁ ঘৰত আইচোলেটেড হৈ থাকক হোম আইচোলেশ্যন অকল ঘৰটোত আইচোলেশ্যন হৈ থকা নহয় ঘৰতে আইচোলেটেড হৈ থাকিব লাগিব যিটো একেবাৰে 80-90% মানুহে নামানে আৰু হোম আইচোলেশ্যন কোনে লয় আজি যদি পৰিসংখ্যা চাওঁ শিক্ষিতসকলেই হোম আইচোলেশ্যন লোৱা মই দেখিছোঁ পৰাপক্ষত মানে এইটো মানে মই জেনেৰেলাইজ কৰি কোৱা নাই তেখেতসকলৰ মানে তেখেতসকলে কৰোণাৰ ওপৰত যথেষ্ট হোৱাটছআপতে হওক ছ'চিয়েল মিডিয়াত যথেষ্ট লিখা পঢ়া আহি আছে তেখেতসকলে পঢ়ি এক্সপাৰ্ট কমেণ্টো দিয়ে কিন্তু মই নিজে হোম আইচোলেশ্যন মই কিমান জ্ঞাত গতিকে মোৰ কনচেপ্ট যদি ক্লিয়াৰ হয় তেতিয়াহে হোম আইচোলেশ্যন ল'ব লাগে মই 3টা কথাই ক'ম তেখেতে হোম আইচোলেশ্যন হ'লে ঘৰত তেওঁ থাকিব লাগিব হোমত আইচোলেটেড হৈ থাকিব লাগিব আৰু মই হোম আইচোলেশ্যনৰ কাৰণে মই উপযুক্ত হয় নহয় আৰু কৰোণা ঔষধবিধৰ এই ৰোগবিধৰ প্ৰতি মোৰ মানে সামগ্ৰিক জ্ঞানটো আছে নাই সেইটো আছে নাই এই 3টা বস্তু থাকিলেহে তেওঁ হোম আইচোলেশ্যন ল'ব নহ'লে তেওঁ আমাৰ হস্পিটেলত হওক আমি তেওঁক একদম সুন্দৰভাৱে ট্ৰিটমেণ্ট কৰিম ডক্টৰসকলে PPE কিট পিন্ধি মই দেখিছোঁ মোৰ 2-3জন বন্ধু ডাক্তৰ গুৱাহাটী মেডিকেল কলেজত আছে 18 ঘণ্টা কাম কৰে PPE কিট কিনি পেলাই হস্পিটেলৰ তলতে বাকী 3-4 ঘণ্টা শুই থাকে আকৌ ৰাতি যাতে পেচেণ্ট আহে ইমানখিনিলৈকে ডক্টৰ আৰু নাৰ্ছসকলে কৰিছে তাৰমানে মই এইটোৱে অনুৰোধ কৰিম আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' হয় মই দৰং জিলাৰ নগাঁও হাতীমাৰাৰ পৰা ৰাতুল শৰ্মাই কৈছিলোঁ হয় ছাৰ মোৰ প্ৰশ্নটো আছিল এনেকুৱা যে এবাৰ কোভিডত আক্ৰান্ত হোৱা মানুহ এজনে দ্বিতীয়বাৰ কোভিড আক্ৰান্ত হোৱাৰ কিমানখিনি সম্ভাৱনা থাকে আমি প্ৰায়ে শুনা পাওঁ যে কোভিডত এবাৰ আক্ৰান্ত হ'লে হেনো দ্বিতীয়বাৰ মানে শতাংশটো কিছু কম বুলি শুনা পাওঁ কিন্তু আমি মানে চিয়ৰ নহয় গতিকে আমি জানিব বিচাৰিছিলোঁ যে কোভিডত আক্ৰান্ত হোৱাৰ পিছত দ্বিতীয়বাৰ মানে তেওঁ আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো কেনেকুৱা আৰু এবাৰ আক্ৰান্ত হোৱাৰ পিছত তেওঁ বজাৰ সমাৰ পৰা স্কুল কলেজত যোৱাৰ পিছত তেওঁ মানে সহজতে দেখোন দ্বিতীয়বাৰ আক্ৰান্ত হ'ব পাৰে তেওঁ যদি মানে যদিও টেষ্টত তেওঁ পজিটিভ আহিছিল তেওঁ আক্ৰান্ত হৈছিল আক্ৰান্ত হোৱাৰ পিছত তেওঁ আৰোগ্যও হ'ল আৰোগ্য হোৱাৰ পিছত যদি তেওঁ আকৌ মুকলিভাৱে ঘূৰি ফুৰে তেতিয়াহ'লে তেওঁৰ মানে আক্ৰান্ত হোৱাৰ সংখ্যাটো নাবাঢ়িব জানো আপোনাৰ প্ৰশ্নটো মই বুজি পাইছোঁ আপোনাৰ প্ৰশ্নটোৰ 2টা এছপেক্ট আছে এটা হৈছে আপুনি এটা বিজ্ঞানসন্মত প্ৰশ্ন কৰিছে যে এবাৰ যদি মানুহ এজনৰ কোভিড হ'ল তেতিয়াহ'লে তেওঁৰ ৰিইনফেকশ্যন বা দ্বিতীয়বাৰ আকৌ এবাৰ কোভিড হ'ব পাৰে নে নোৱাৰে সেইটো হৈছে আপোনাৰ সমস্যাটো প্ৰশ্নটোৰ বৈজ্ঞানিক পাৰ্টটো দ্বিতীয়তে আপুনি এটা সামাজিক কথা কৈছে যে তাৰ পিছতো যদি তেওঁ বজাৰে সমাৰে যায় তেওঁ মাস্ক পৰিধান নকৰে বা এনেকুৱা ধৰণৰ তেতিয়াহ'লে কিবা ছ'চাইটিৰ ওপৰত ইম্পেক্ট হ'ব নেকি মই প্ৰথমতে আপোনাক প্ৰথম খণ্ডটো কৈছোঁ যে কোভিডৰ ৰিইনফেকশ্যন হ'বনে নাই সেইটো এতিয়াও ৰিচাৰ্চৰ পৰ্যায়ত আছে আমি কিছু দেশত তেওঁলোকে কৈছে যে কোভিডৰ ৰিইনফেকশ্যন হয় বৰং ভাৰতবৰ্ষৰো 2-এটা ঠাইত কৈছে যে কোভিডৰ ৰিইনফেকশ্যন হয় কিন্তু 3-4 মাহলৈকে তেওঁ ৰিইনফেক্টেড নোহোৱাৰ কথাটোকে কৈছে কিন্তু এই বিষয়ে সম্যক ধাৰণা আৰু একেবাৰে পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি ক'ব পৰা কথা এটা এতিয়ালৈকে হোৱা নাই সেইকাৰণে আমি ভাবোঁ যে আমি এতিয়াও ৰিইনফেকশ্যন বা দ্বিতীয়বাৰ ইনফেকশ্যন হোৱাৰ কথাটোৰ ওপৰত আমি বেছি কথা নকওঁ বা ক'বলৈ আমাৰ হাতত জ্ঞান নাই
কিন্তু দ্বিতীয়তে কথাটো হৈছে এবাৰ ধৰক মানুহ এজনৰ কোভিড হ'ল তাৰপিছত তেওঁ নিগেটিভ হ'ল তাৰপিছত তেওঁ যদি মনৰ পৰা সেই সংশয়টো গুচি যায় যে মোৰ কোভিড নাই মই মাস্ক নিপিন্ধিম মই বজাৰে সমাৰে ঘূৰি ফুৰিম তেতিয়াহ'লে তেখেতক দেখি পেলাই আৰু 10জন মানুহে সেইটো কাম কৰিবলৈ চেষ্টা কৰিব ফলত কোভিড বাকিখিনি মানুহৰ মাজত সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনাটো বেছি থাকে সেইকাৰণে সেই কথাটো কেতিয়াও কৰিব নালাগে আৰু এতিয়া মাস্ক পিন্ধাটো আমাৰ এটা আইন এই আইনৰ গণ্ডিৰ ভিতৰত আছে মাস্ক নিপিন্ধিলে 1000 টকালৈকে আনকি ফাইন হ'ব পাৰে জৰিমনা হ'ব পাৰে এই কথাটো এই কাৰণে কৰা হৈছে যে মাস্ক পিন্ধাটো এতিয়া চৰকাৰীভাৱে এটা নিয়ম এটা নীতিত পৰিণত হৈছে তে এইখিনি কথাকে মই ক'লো আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' ছাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই মনোজ কলিতাই ক'লো বাগবৰৰ পৰা হয় আপোনাৰ প্ৰশ্ন হয় মোৰ প্ৰশ্নটো আছিলে আজিৰ পৰা ধৰক এমাহমান আগতে আমাৰ এই গোটেই গাঁওখনতে এটা জ্বৰ আহিছিলে জ্বৰটো এনেকুৱা আছিল এজন পৰিয়ালৰ যদি এজন ব্যক্তিৰ হৈছে আৰু 2-3 দিনৰ ভিতৰতে গোটেই সেই মানুহখিনিৰ মানে জ্বৰত আক্ৰান্ত হয় তাৰপিছত সেই মানুহখিনি এখন কি হ'ল এই স্বাভাৱিক মানে ডক্টৰবিলাকৰ ফাৰ্মাচীৰ পেৰাচিটামল বা এনেকুৱা ঔষধখিনি খাই তেওঁলোকৰ জ্বৰখিনি কিন্তু ভাল হ'ল দেই মানে অঞ্চলটোতে হৈছিলে কিন্তু দুখৰ কথা আছিলে কি ইয়াত মানে তেনেকুৱা কোনো কৰোনা টেষ্ট কৰিব পৰা মানে চেণ্টাৰ নাছিলে আৰু ইয়াৰ পৰা বৰপেটালৈ যাবলৈ মোটামুটি 25 কিলোমিটাৰ মান দূৰ হয় গতিকে ইয়াৰ পৰা মানুহ নাযায়ও ইমান দূৰ কিন্তু মই ভাবিছিলোঁ কি যদি গাঁৱে যদি তেনেকুৱা একোটা টেষ্টিং চেণ্টাৰ যদি মানে বনালে হয় তেতিয়া চাগে এনেকুৱা মানুহখিনি হয়তো মানে আগবাঢ়ি গ'লে হয় বা হয়তো মানে টেষ্টিং কৰিলে হয় গতিকে মই ভাবিছোঁ যে গাঁৱে যদি একোটাকে চেণ্টাৰ এনেকৈ বোৰ্ড বহোৱা হয় যাতে মানে কৰোনা টেষ্টটো কৰিব পাৰে তো চাগে অসুবিধা আছিল নেকি এনেকুৱা মই কৈছোঁ আপুনিতো এমাহমান আগৰ কথা কৈছে বা হয়তো এমাহ নহয় 2 মাহো হ'ব পাৰে আপোনাৰ যিহেতু পৰাকে হেৰি নাই আমি এইটো কথা কৈছোঁ কি যিহেতু ৰোগটো আটাইৰে কাৰণে নতুন ব্যৱস্থাপনাবিলাকো নতুন ক'ত কোভিড টেষ্টিঙৰ চেণ্টাৰ হ'ব তাক কিমানভাৱে বঢ়াব লাগিব সেয়া সময় সাপেক্ষে আৰু পৰিস্থিতি সাপেক্ষে কৰি যোৱা কথা আজিৰ তাৰিখত যদি চাই অসমৰ সকলো জাগাতে টেষ্টিঙৰ সুবিধা আছে আৰু মানুহে আহি পেলাই ওলাই আহি এণ্টিজেন টেষ্ট কৰিব পাৰে দৰকাৰ হ'লে RT-PCR টেষ্টৰো চেম্পল ল'ব পাৰে বৰং মানুহে ঘৰে ঘৰে গৈও গাঁৱে গৈও চেম্পল কালেকশ্যনৰ কাম কৰিছে আপোনাৰ দ্বিতীয় কথাটোত মই এইটো কথা কৈছোঁ যদি গোটেই গাঁওখনতে তেনেকুৱা জ্বৰৰ এটা পৰিৱেশ আহিছিল জ্বৰ কাহ হৈছিলে তেতিয়া সেয়া হয়তো কোভিডো হ'ব পাৰে কিন্তু কোভিডৰ এটা কথা কি যে বেছি সংখ্যক মানুহেই সাধাৰণ লক্ষণ থকাৰ পিছতেই লাহে লাহে নিজে নিজে ভাল হৈ যায় এনেকুৱা নহয় যে সকলো কোভিড ৰোগীকে হস্পিটেলত ভৰ্তি কৰাৰ প্ৰয়োজন হয় বা সকলো ৰোগীকে চিকিৎসা প্ৰদানৰ প্ৰয়োজন হয় তেনেকুৱা নহয় গতিকে মই ভাবিছোঁ আপোনালোকৰ গাঁওখনত যদিও কোভিড হৈছিল তেতিয়ালে সেই ৰোগীসকল স্বতঃস্ফূৰ্তভাৱে নিজৰভাৱে তেওঁলোক ভাল হৈ গৈছে আৰু তথাপিও এতিয়া যেহেতু কোভিড টেষ্টিঙৰ কাৰণে ব্যৱস্থা কৰা হৈছে আপোনালোকে সেই সুবিধা গ্ৰহণ কৰক বৰং অহা এইকেইদিনততো আমি যথেষ্ট পৰিমাণে টেষ্টৰ ব্যৱস্থা কৰিছোঁ গোটেই অসমত 1 লাখকে আমি 3 দিন টেষ্ট কৰাৰ কথা চৰকাৰে ব্যৱস্থা কৰিছে সেই ব্যৱস্থাত আপোনালোকে সহযোগ কৰক আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ হয় মই জানিব বিচাৰিছোঁ ছাৰৰ পৰা মানে আমি যে চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ যে তেতিয়াই এতিয়া চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পিছত ধৰক 5 মিনিটমান পিছত আমি কিবা এটা খাদ্য খাবলৈ ল'লোঁ সেইটো কিবা বাধা আছে নেকি নাই একো বাধা নাই চেনিটাইজাৰটো তেতিয়া প্ৰথম কথা ব্যৱহাৰেই নকৰিব চেনিটাইজাৰটো মানে আমি চাবোন পানীৰে হাত ধোৱাৰ সমকক্ষ বস্তু যদি আমি চাবোন পানীৰে হাত ধুব পৰা অৱস্থাত নাথাকোঁ তেতিয়াহ'লে আমি বাহিৰত গ'লোঁ বজাৰত গ'লোঁ মোনাখন চুলোঁ কিবা এটা টকা নোট চুলোঁ কাগজ পত্ৰ লাৰিলোঁ তাৰপিছত আমি ঘৰলৈ আহিলোঁ তেতিয়া আমি চাবোনেৰে হাতখন ধোৱা যদি আমাৰ ব্যৱস্থাটো নাথাকে তেতিয়াহ'লে আমি চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে এতিয়া চেনিটাইজাৰত থাকেনো কি চেনিটাইজাৰত এলকহলিক ছাবষ্টেন্স থাকে গতিকে সেই এলকহলে ভাইৰাছটোৰ ওপৰত যিখন আৱৰণ থাকে সেই আৱৰণখনক বিনষ্ট কৰি ভাইৰাছটোৰ বিনাশ কৰে গতিকে চেনিটাইজাৰৰ কামটো সেইটোৱে যে হাতখনত কিবা চিকচিকীয়া বস্তু এটা লাগিলে সেইটো তাৰ কাৰণ নহয় বা ভাল এটা গোন্ধ পালোঁ সেইটো কাৰণ নহয় তাত থকা এলকহলৰ ছাবষ্টেন্সটোৱে এলকহল পদাৰ্থই ভাইৰাছ বিধক বিনাশ কৰে কিন্তু এই যে তাৰ পিছতে হাতখন চাফা হোৱাৰ পিছত সেই হাতখনেৰে আপুনি যদি খায় খাদ্য তেতিয়াহ'লে একো নহয় কিন্তু সেই বুলি চেনিটাইজাৰ মুখৰ ভিতৰত নিব নালাগে কেতিয়াও শ্ৰীযুত তালুকদাৰ ডাঙৰীৰ পৰা জানিব বিচাৰিছোঁ যে চৰকাৰী খণ্ডৰ সকলো চিকিৎসালয় কিদৰে কাম কৰি আছে আমি দেখিছোঁ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় কিদৰে আপোনালোকৰ সহযোগিতা আগবঢ়াইছে কাৰণ কিছুমান ক্ষেত্ৰত অভিযোগ উত্থাপিত হয় যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মানে ৰোগীৰ পৰা অধিক ধন লৈছে
বা কিছুমান ক্ষেত্ৰত ক'ভিড ৰোগীক চিকিৎসা প্ৰদান কৰা নাই যিদৰে কৰিব লাগিছিলে অভিযোগহে। গতিকে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ক'ভিড ৰোগক এতিয়া আৰম্ভ কৰিছে তেওঁলোকে চিকিৎসা কৰাৰ, আৰু সময়ে সময়ে আপুনি কোৱা ধৰণে অভিযোগ উত্থাপিত হয়। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা বা স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি খুব কাঢ়া দৃষ্টি ৰাখিছোঁ এইটোৰ বিষয়ে। আৰু এইসমূহ ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে তেওঁলোকৰ বিভিন্ন চিকিৎসাৰ পদ্ধতিৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ পেচেণ্টসমূহ কি ধৰণে তেওঁলোকে ডিচাৰ্জ কৰিব, সেই গোটেই দিশটো আমাৰ স্বাস্থ্য বিভাগৰ তেওঁ নিয়ন্ত্ৰণ কৰে, এটা কণ্ট্ৰলত থাকে। ট্ৰিটমেণ্টৰ যোনটো প্ৰট'কল, ক'ভিড ট্ৰিটমেণ্টৰ যোনটো প্ৰট'কল, যোনটো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে যোনটো পেচেণ্টসমূহক দিব লাগে, সেই ট্ৰিটমেণ্ট প্ৰট'কলটো আমাৰ স্বাস্থ্য বিভাগৰ পৰাই আগবঢ়োৱা এটা ট্ৰিটমেণ্ট প্ৰট'কল, আৰু সেই ট্ৰিটমেণ্ট প্ৰট'কল মতে তেওঁলোকে চিকিৎসা আগবঢ়োৱাৰ আমি তেওঁলোকক পৰামৰ্শ দিছোঁ, আৰু এইটো এটা আনুষ্ঠানিকভাৱে ডিৰেকশ্যনো দিয়া হৈছে। ঠিক তেনেধৰণে ধৰক এজন ক'ভিড ৰোগী এজন যদি চিকিৎসাধীন হৈ থাকে, তেওঁৰ ডিচাৰ্জৰ যোনটো কথা আহিব, কোনো এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হোৱা এজন ক'ভিড ৰোগী সেই চিকিৎসালয়খনৰ নিজৰ নিয়ম মতে ডিচাৰ্জ কৰিব নোৱাৰিব। ডিচাৰ্জ কৰাৰ ক্ষেত্ৰতো আমাৰ যোনখন ষ্টেট ডিচাৰ্জ বৰ্ড আছে, সেই ষ্টেট ডিচাৰ্জ বৰ্ডৰ জৰিয়তেহে আমাৰ ডিচাৰ্জ কৰিব পাৰিব। মূলতে মই কথাটো এইটোৱে বুজাব বিচাৰিছোঁ যে পেচেণ্টজন এডমিশ্যন হোৱাৰ পৰা তেখেতে চিকিৎসা পোৱাৰ পৰা তেখেত ডিচাৰ্জ হোৱা পৰ্যন্ত, আৰু যদি দুৰ্ভাগ্যক্ৰমে যদি তেখেতৰ যদি ডেথো হয়, তেখেতৰ যদি মৃত্যু হয়, এই গোটেইখিনি আমাৰ যোনটো চৰকাৰী যোনটো পদ্ধতি, স্বাস্থ্য বিভাগে যোনটো এটা প্ৰট'কল বনাই দিছে, সেই প্ৰট'কলৰ মাজেদি এই গোটেই কামখিনি কৰাটো বাঞ্ছনীয়। তেখেতসকলে এইটো বাধ্যতামূলক, তেওঁলোকে কৰিবই লাগিব। আৰু এই গোটেই কথাখিনি আমি ধৰক এটা মনিটৰ কৰাৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগৰে ধৰক আমাৰ DME, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন বা ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ, আমাৰ NHMৰ আমাৰ মনোজ চৌধুৰী ডাঙৰীয়া, তেওঁলোকে গোটেইখিনি এনেকুৱা ধৰণৰ আমাৰ এটা ব্যৱস্থাপনা এটা আছে, যোনটো ব্যৱস্থাপনাৰ দ্বাৰাই আমি এই গোটেই কথাখিনি আমি মনিটৰিং কৰা হয়। ঠিক তেনেধৰণে সময়ে সময়ে যদি আমাৰ যদি চিকিৎসা পদ্ধতিতে হওক বা আমাৰ যিকোনো দিশতে হওক যদি আমাৰ কিছুমান পৰিৱৰ্তন আনিব লগা হয়, কাৰণ এই গোটেই প্ৰচেছটো এটা ডাইনামিক প্ৰচেছ, আমাৰ সদায় কিছুমান পৰিৱৰ্তন হৈ থাকে। সেইসমূহ কৰাৰ ক্ষেত্ৰতো আমাৰ এই চিকিৎসালয়সমূহৰ লগত আমাৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে হওক বা আমাৰ মিটিং জৰিয়তে হওক, তেওঁলোকৰ লগত আমাৰ মত বিনিময় কৰা হয়, তেওঁলোকক পৰামৰ্শ দিয়া হয়। থাকিল কথা আপোনাৰ যে বিভিন্ন ধৰণৰ কেতিয়াবা আমাৰ অভিযোগ আহে যে ব্যক্তিগত চিকিৎসালয়সকলে হয়তো লগাতকৈ তেওঁলোকে বেছি চাৰ্জেছ কৰিছে, বা আমাৰ যোনটো পেচেণ্টৰ যোনটো ফি বা সেইটো ফালৰ পৰা তেওঁলোকৰ চাৰ্জেছটো বেছি হৈছে। হয়, তেনেকুৱা ধৰণৰ আমি অভিযোগ পাইছোঁ। অভিযোগ পালে সেই দিশত আমাৰ ফালৰ পৰা যি আমি তেওঁলোকক পৰামৰ্শ দিব লাগে, বা যি ধৰণে তেওঁলোকক আমি এই কথাটোৰ দিশত আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি এটা যত্ন কৰিছোঁ। আৰু আমি ভাবিছোঁ যে খুব কম সময়ৰ ভিতৰতে আমাৰ হয়তো এটা এনেকুৱা ধৰণৰ এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ আমি হয়তো চিন্তা কৰিছোঁ। আমাৰ উচ্চ পদস্থ আমাৰ যিখন কমিটি আছে, সেই কমিটিয়ে চিন্তা চৰ্চা কৰিছে যে খুব কম সময়ৰ ভিতৰতে এইটো দিশতো আমাৰ হয়তো কিছু আমি এটা কাৰ্যসূচী আমি এটা ল'ম। আন এগৰাকী আমাক শ্ৰোতাই ফোন কৰিছে, ফোনটো লওঁ। হেল্ল' ছাৰ, নমস্কাৰ ছাৰ। হয়, নমস্কাৰ, আপোনাৰ প্ৰশ্নটো সোধক। মই জয়ন্তজিৎ দাসে খানাপাৰাৰ পৰা কৈছিলোঁ। হয় হয় ছাৰ, মানে কি হ'ল, কোভিডৰ এই ছাৰ মেডিচিন ডেভেলপমেণ্টত প্লাছ এই যিটো ভেকচিনেশ্যন, এইটোৰ বিষয়ে অকণমান ক'ব নেকি ছাৰ? মাজতে এটা শুনা গ'ল যে ৰাছিয়াৰ পৰা কিবা এটা ডেভেলপমেণ্ট হোৱা বুলি ক'লে, কেনেকুৱা ধৰণৰ প্ৰচেছত বস্তুটো বৰ্তমান? চাওক, কথাটো এনেকুৱা, মই প্ৰথম কওঁতেই কৈছোঁ যে এই ক'ভিড ৰোগৰ কোনো বিশেষ ঔষধ নাই, স্পেচিফিক মেডিচিন বুলি যে কওঁ যে এইটো দৰৱ দিলে এই বেমাৰটো ভাল হয়। প্ৰতিটো অন্য বেমাৰৰ কিছুমান ঔষধ থাকে। যিহেতু এই গোটেই ৰোগটো নতুন, গতিকে এই ৰোগটোৰ বিৰুদ্ধে ঔষধ প্ৰস্তুত কৰোঁতে বিজ্ঞানীসকলক কিছু সময় লাগে, আৰু সেই সময়খিনি এতিয়াও আহি পোৱা নাই, এটা স্পেচিফিক ঔষধ এতিয়াও নাই।
দ্বিতীয়তে আপুনি যিটো ভেকচিনৰ কথা সুধিছে, ভেকচিনৰ কথাটো হ'ল এনেকুৱা যে এটা বিশুদ্ধভাৱে এটা ভেকচিন প্ৰস্তুত কৰিবৰ কাৰণে, প্ৰতিষেধক এটা আৱিষ্কাৰ কৰিবৰ কাৰণে বিজ্ঞানীসকলক যথেষ্ট সময়, যথেষ্ট পৰীক্ষা নিৰীক্ষা আৰু যথেষ্ট কষ্টৰ প্ৰয়োজন হয়। ইয়াত সময়টো আটাইতকৈ ডাঙৰ কথা। এই ৰোগটোই আজি এতিয়া এবছৰ স্পৰ্শ কৰাই নাই, গতিকে এই এবছৰৰ ভিতৰত কিন্তু তথাপিও ৰাছিয়াৰ নিচিনা দেশে বা অন্য 2-এখন দেশেও ভেকচিনৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বৰং ভাৰতবৰ্ষও সেই গৱেষণাবিলাকৰ সহযোগী দেশ। আমি এটা ভেকচিন অতি সোনকালে আহিব বুলি আশাও কৰিছোঁ আৰু আমি এটা ভেকচিন হ'ব বুলি আমি ভাবিছোঁ। কিন্তু কথা হৈছে আমি সময়ৰ মুখলৈ বাট চাব লাগিব। প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা সমাপ্ত কৰাৰ পিছত সৰ্বসাধাৰণ সকলো ৰাইজৰ ওচৰত ভেকচিনবিধ আহি পাবলৈ যথেষ্ট সময়, মই ভাবোঁ অন্ততঃ কিছু সময়ৰ প্ৰয়োজন হ'ব। সেইটো দিন বা মাহৰ হিচাপত মই এতিয়াই নকওঁ, কাৰণ বিজ্ঞানীসকলে যথেষ্ট পৰিমাণে কষ্ট কৰি আছে মানৱ জাতিক ৰক্ষা কৰিবলৈ। কাৰণ যিটো সংকটত আজি গোটেই সমগ্ৰ মানৱ জাতি পৰিছে, স্বাস্থ্যজনিত এটা এনেকুৱা ধৰণৰ ক্ৰাইচিছ, এইটো বহুত বছৰৰ পিছত এই মানৱ সমাজে দেখিছে। গতিকে একত্ৰিতভাৱে বিজ্ঞানীসকলে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰিছে, এটা প্ৰতিষেধক আৱিষ্কাৰ কৰিবৰ কাৰণে হাতে কামে লাগিছে। আমি আশাবাদী হোৱা হওক, সকলোৱে আমি আশাৰে ৰওঁ যে যাতে অতি অনতিপলমে এই প্ৰতিষেধকটো মানৱ সমাজৰ কাৰণে উৎসৰ্গা কৰিব পাৰে বিজ্ঞানী সমাজে। অলপ অপেক্ষা কৰক আশাৰে। শ্ৰীযুত মহন্ত ডাঙৰীয়া, আমি চিকিৎসালয়ৰ পৰা ৰোগীক ডিছচাৰ্জ দিয়া প্ৰক্ৰিয়া আলোচনা কৰিলোঁ। আমি সাধাৰণতে আমি জানো কিদৰে দিয়ে। এতিয়া হোম আইচলেশ্যনৰ পৰা কিদৰে এগৰাকী ব্যক্তিক ডিছচাৰ্জ দিয়া হয়? ইয়াতে NHM-ত এখন ষ্টেট ডিছচাৰ্জ বৰ্ড আছে। 104-ৰ পৰা তেখেতসকলক কল কৰা হয়। তাতে ডক্টৰো থাকে ডিছচাৰ্জ বৰ্ডত, তেখেতসকলক সোধা যায় সাধাৰণ হেল্থৰ যিখিনি ফোনত সুধিব পৰা যায়, অসুখ বিসুখ বিশেষকৈ আছেনে নাই। কৰাৰ পিছত তেখেতসকলক ডিম ডিছচাৰ্জ কৰা হয়, কৰি পেলাই তেখেতসকলক এটা উপদেশ দিয়া হয় আৰু 7 দিন আপোনালোকে হোম কোৱাৰেণ্টাইন হৈ থাকিব। আৰু আমাৰ ফালৰ পৰা আমি যিদিনাখন যেতিয়া তেওঁলোকক কোৱাৰেণ্টাইন কৰোঁ, আমাৰ যিসকল ফিল্ড লেভেল ষ্টাফ MPW SW প্ৰতিনিধি মানে লাটমণ্ডল যায়, আমি এই কথাটো তেওঁলোকক আগতেই কৈ দিওঁ। আমি 2টা কাম কৰি আছোঁ। এটা আমি তেখেতসকলক কণ্টেইন কৰি আছোঁ, এটা অকণমান সৰুকৈ কাউন্সেলিঙো কৰি আছোঁ। আমি ঠিক মেডিকেল প্ৰপাৰ হিচাপত কাউন্সেলিং কৰিব নোৱাৰিলেও যিখিনি আমি NHM-ৰ পৰা বা আমাৰ অনাৰেবল হেল্থ মিনিষ্টাৰ ছাৰে যিখিনি আমাক জ্ঞান দিয়ে বা তেখেতে খুব ক্ল'জলি মনিটৰ কৰে এই গোটেই বস্তুটো, তেওঁ নিজেও মিটিঙলৈ ৰাতিপুৱা 10টাত প্ৰায় যিগৰাকী ৰাজ্যিক মন্ত্ৰী ডাঙৰে পীযুষ হাজৰিকা ছাৰ, তেখেতৰ ৰাতিপুৱা সদায় তেখেতসকলৰ আমি যিখিনি গম পাওঁ আৰু আমাৰ কোৰ কমিটিয়ে আমাক কিছু ইনষ্ট্ৰাকশ্যন সদায় দিয়ে, সেইখিনি আমি প্ৰথম প্ৰাইমেৰী আমি তেখেতসকলক লগ পাওঁ। একচুৱেলি আমাৰ যিখিনি ফিল্ড ষ্টাফ আছে, আমি পজিটিভ কেছখিনিক আমি লগ পাওঁ তেখেতসকলক, আৰু প্ৰথম দিনাখন তেখেতক আমি কৈ আহোঁ, আমি তেখেতক মেণ্টেলি প্ৰিপেয়াৰ কেইটামান বস্তুটো কৰি আহোঁ যে 10 দিনৰ মূৰত আপুনি কল এটা পাব। ইনফেক্ট যদি আপুনি কলটো নাপায়, এইটো আমাৰ নম্বৰ, আমি লিখি থৈ আহোঁ এইখনত, আপুনি আমাৰ কণ্টেক্ট কৰিব। আমাৰ যিসকল ফিল্ডৰ ষ্টাফ থাকে তেখেতৰ লগত এই গোটেই বছৰৰ 10 দিনৰ এটা উত্তৰ আমি সম্বন্ধ আমি বৰ্তাই ৰাখোঁ। ঠিক আমি পূৰা দমে কৰিব নোৱাৰিলেও কিন্তু 99% কৰিছোঁ। আৰু গুৱাহাটীৰ কথা কৈছোঁ বিশেষকৈ, প্ৰায় 90% মানুহে সম্পূৰ্ণৰূপে সহযোগ কৰে, আৰু 10% মানুহৰ কাৰণে আমি লটি ঘটি খাবলগীয়া হয়। গতিকে ডিছচাৰ্জটো NHM-ৰ পৰা অফিচিয়েলি হয়, ডিম ডিছচাৰ্জ, বাকী 7 দিন তেওঁ থাকিব লাগে। ইয়াৰ মাজত যদি কিবা অসুবিধা হয় বা তেওঁৰ গোটেই পজিটিভ আকৌ হৈ যায় 3-4 দিনৰ পিছত 104-টো খবৰ দিয়ে, আমাৰ MPW খবৰ দিয়ে, আমাৰ কণ্ট্ৰল ৰুম খবৰ দিয়ে, আমি তেখেতসকলক আনো। আমাৰ এটা ডাটা চেণ্টাৰ আছে সৰু সজাই, সেইটো 24/7 সেইটো চলি থাকে। যথেষ্ট কষ্ট কৰিছে ডাটা চেণ্টাৰৰ চলিসকল, তেখেতসকলেও এই কোৰ্ডিনেশ্যনৰ কামটো তেখেতসকলেও কৰি আছে। হয়, এতিয়া যদি চৰকাৰী আন্তঃগাঁথনি মানে সুবিধাৰ বিষয়ে জানিব বিচাৰে, ICU কিছুদিন পূৰ্বে আলোচনা হৈছিলে যে যিমান সংখ্যক ৰোগী আছে তাৰ তুলনাত ICUৰ বিচনাৰ সংখ্যা কিছু কম, বা ক'ভিড কেয়াৰ চেণ্টাৰত বিচনাৰ যি ধৰণৰ প্ৰয়োজন সেই অনুপাতে নাই। গতিকে এতিয়া আপোনালোকৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত? এইটো একেবাৰে সত্য নহ'ব এনেকৈ ক'লে যে আমাৰ বেডৰ সংখ্যা কম বা ICUৰ সংখ্যা কম, কাৰণ আজিৰ দিনটোৰ কথা যদি মই কওঁ যে আজিৰ দিনতো আমাৰ এতিয়া প্ৰায় গুৱাহাটী মহানগৰত প্ৰায় 2000 বেড আমাৰ হাতত আছে। ক'ভিড কেয়াৰ চেণ্টাৰকে আদি কৰি আমাৰ যি হস্পিটেলসমূহ আছে, আমাৰ গোটেই হস্পিটেলখিনিক আমি
টোটেল এটা যদি সংখ্যা চাওঁ প্ৰায় 2000 সংখ্যক আমাৰ বেডছ আমাৰ আছে। ঠিক তেনেধৰণে ICU বেডৰ হয়, ICU বেডৰ অকণমান নাটনি হয়তো হ'ব পাৰে, কিন্তু ICU বেডৰ নাটনিটো সেইটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ তেওঁৰ তৎপৰতাত আমি কিছুমান কাম আমি ইতিমধ্যে হাতত লৈছে স্বাস্থ্য বিভাগে, আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ হয়তো এই ICU বেডৰ যি সংখ্যা কেৱল গুৱাহাটী মহানগৰতে নহয় বা কামৰূপ মেট্ৰ' জিলাতে নহয়, বিভিন্ন জিলাত আপুনি শিলচৰতে হওক বা আমাৰ ডিব্ৰুগড়তে হওক, যোৰহাটতে হওক, আমাৰ বিভিন্ন জিলাত আমাৰ য'ত আমাৰ মেডিকেল কলেজসমূহ আছে তাতে আমাৰ ICUৰ বেডৰ সংখ্যা বঢ়োৱাৰ কাৰণে আমাৰ এটা ইতিমধ্যে এটা ষ্টেপছ এটা লোৱা হৈছে, আৰু অহা সপ্তাহত আমাৰ হয়তো শিলচৰ মেডিকেল কলেজত আমাৰ সেনেধৰণে আপোনাৰ ICUৰ বেডৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰিম। ঠিক তেনেধৰণে আৰু খুব কম সময়ৰ ভিতৰত আমাৰ ডিব্ৰুগড়তো তেনেধৰণৰ এটা এক্টিভিটি এটা হ'ব। গতিকে সময়ে সময়ে আমাৰ আমি আগতেই কৈছোঁ যে এইটো এটা এনেকুৱা ধৰণৰ এটা প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানটো আমি সন্মুখীন হ'বৰ কাৰণে বা ইয়াক জয় কৰিবৰ কাৰণে আমাৰ আন্তঃগাঁথনিৰ ফালৰ পৰাই হওক বা ট্ৰিটমেণ্ট প্ৰট'কলৰ ফালৰ পৰাই হওক, বিভিন্ন দিশৰ ফালৰ পৰা আমি সদায় যি ধৰণে আমি সিদ্ধান্ত ল'ব লাগে, যি ধৰণে আমি কাৰ্যসূচী ল'ব লাগে, আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ তেখেতৰ পৰামৰ্শ মতে বা তেখেতৰ নেতৃত্বত স্বাস্থ্য বিভাগে সেইসমূহ কাম কৰি গৈছে, আৰু তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে আজি ধৰক আমি কিছুমান কাম ইতিমধ্যে কৰি পেলাইছিলোঁ। সেইটোৰ কাৰণে আমাৰ ৰাজ্যত যি এটা পৰিৱেশ হ'ল হয়, আমি যিমান আমি পজিটিভ কেছেছ যেতিয়া পাইছোঁ, আমি সেনেকুৱা ধৰণৰ পৰিৱেশ আমি সন্মুখীন হ'বলগীয়া হোৱা নাই। আমাৰ বেডৰ সংখ্যই হওক বা আমাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে হওক, আমি সেই আন্তঃগাঁথনিটো আজি 3 মাহ 4 মাহ আগৰ পৰাই আমাৰ এইটো প্ৰস্তুতি কৰা হৈছিলে, আৰু আগন্তুক দিনতো এনেধৰণৰ আমাৰ পদক্ষেপ আমাৰ লৈ থকা হৈছে, আৰু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই ৰোগটোক আমি সন্মুখীন হ'বৰ কাৰণে যি আন্তঃগাঁথনিৰ যি আমাৰ প্ৰয়োজন হ'ব বা প্ৰয়োজন হৈছে, সেইসমূহ আমাৰ মজুত আছে। মানে আন্তঃগাঁথনিক লৈ, বিচনাক লৈ, ICU বেডক লৈ আমাৰ চিন্তাৰ কাৰণ নাই, আমাৰ চিন্তাৰ কাৰণ নাই। হয়, আন এগৰাকী শ্ৰোতাই ফোন কৰিছে, ফোনটো লৈছোঁ। হেল্ল', নমস্কাৰ ছাৰ। হয় নমস্কাৰ, আপোনাৰ পৰিচয়টো দিব। দৰং জিলাৰ নগৰৰ পৰা পল্লৱজ্যোতি কাশ্যপে কৈ আছিলোঁ। হয় ছাৰ, মোৰ দুটা প্ৰশ্ন আছে। হয়, আমাৰ যিখিনি কৰোণা পেচেণ্ট আছে তেওঁলোকক ডিছচাৰ্জ দিয়াৰ সময়ত কোন পদ্ধতিত ডিছচাৰ্জ দিয়া হৈ আছে, RT-PCR ৰেপিড এণ্টিজেন, আৰু দ্বিতীয় প্ৰশ্নটো হ'ল আমি কিছুমান ছ'চিয়েল মিডিয়াত পোষ্ট পাই আছোঁ, কিছুমান চিৰিয়াছ পেচেণ্ট মানে নন কৰোণা সেইখিনি হস্পিটেলত এডমিট কৰাৰ সময়ত RT-PCR ৰিপৰ্ট বিচৰা হৈছিলে। গতিকে কিছুমান ৰোগী সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে? তেওঁ প্ৰথম প্ৰশ্নটো কৰিছে যে আমাৰ ৰোগী এজনক আমি ডিছচাৰ্জ কৰাৰ সময়ত আমি ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ডিছচাৰ্জ কৰিছোঁ নে RT-PCR টেষ্টৰ ডিছচাৰ্জ কৰিছোঁ। এতিয়া আমাৰ ডিছচাৰ্জ কৰাৰ ক্ষেত্ৰত আমি ৰেপিড এণ্টিজেন টেষ্টৰ দ্বাৰাই তেখেতক পৰীক্ষা কৰা হয়, আৰু সেই তাৰে যিটো ব্যৱধান আমাৰ পেচেণ্টজন এডমিশ্যন হোৱাৰ পিছত কিমান দিনৰ পিছত তেওঁক সেই ৰেপিড এণ্টিজেন টেষ্ট কৰা হ'ব, সেইটো আমাৰ ট্ৰিটমেণ্ট প্ৰট'কলত বা আমাৰ ডিছচাৰ্জ প্ৰট'কল মতে তেখেতক টেষ্টিং কৰা হয়, আৰু ৰেপিড এণ্টিজেন টেষ্টৰ দ্বাৰা তেখেতক নিগেটিভ পোৱাৰ পিছতহে তেখেতক ডিছচাৰ্জৰ ব্যৱস্থা লোৱা হয়। আৰু ডিছচাৰ্জ কৰাৰ সময়ত কেৱল এজন ব্যক্তি বা এজন পজিটিভ পেচেণ্টে তেওঁৰ ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰিয়ে যে তেখেতক ডিছচাৰ্জ কৰা হ'ব তেনেকুৱাও নহয়, কাৰণ আমাৰ ষ্টেট ডিছচাৰ্জ বৰ্ডৰ যোনটো প্ৰট'কল সেইটোত কেৱল নিগেটিভ ৰিজাল্টটোৱে যে আমাৰ এজন পেচেণ্টে ডিছচাৰ্জৰ কাৰণে তেওঁ যে এলিজিবল হ'ব সেইটো কথা নহয়। নিগেটিভ ৰিজাল্টৰ উপৰিও তেখেতৰ ক্লিনিকেল কণ্ডিশ্যনটো চোৱা হয়। ষ্টেট ডিছচাৰ্জ বৰ্ডত যেতিয়া এজন ডিছচাৰ্জৰ কাৰণে পৰামৰ্শৰ কাৰণে যেতিয়া পেচেণ্টৰ যেতিয়া ৰিজাল্টসমূহ যায়, তাৰে লগতে তেওঁলোকৰ সেই পেচেণ্টসমূহৰ ক্লিনিকেল যোনটো হিষ্ট্ৰী, সেই হিষ্ট্ৰীটোও যায় যে তেখেতৰ আৰু কিবা চাইন চিমটম কিবা আছে নেকি, তেওঁলোকৰ ক্লিনিকেল ষ্টেটাছটো কেনেকুৱা, সেই গোটেইসমূহ চাইহে তেওঁলোকক ডিছচাৰ্জৰ কাৰণে আমি পৰামৰ্শ দিয়া হয় ষ্টেট ডিছচাৰ্জ বৰ্ডৰ ফালৰ পৰা। গতিকে এজন পেচেণ্ট যেতিয়া আপোনাৰ হস্পিটেলৰ পৰাই হওক বা ক'ভিড কেয়াৰ চেণ্টাৰৰ পৰাই তেওঁক যেতিয়া ডিছচাৰ্জ কৰা হয়,
এইটো নিশ্চিত কৰা হয় যে সেই পেচেণ্টজন নিগেটিভ হয় আৰু লগতে তেখেতৰ কোনো তেনেকুৱা ধৰণৰ ক্লিনিকেল চিমটমছ নাই যোনটোৰ পৰা সেই পেচেণ্টজন কিবা অসুবিধাত পৰিব পাৰে আৰু সেই পেচেণ্টজন ডিচাৰ্জ হোৱাৰ পিছত 10 দিনৰ পিছত যদি গোটেইখিনি যদি তেওঁ এলিজিবল হয় ক্লিনিকেলি বা তেওঁ টেষ্টৰ ফালৰ পৰা তেওঁক আকৌ ফাৰ্ডাৰ 7 ডেজৰ কাৰণে 7 দিনৰ কাৰণে তেওঁ হোম আইচোলেশ্যনত থকাৰ কাৰণে আমি পৰামৰ্শ দিয়া হয় তো পৰামৰ্শটো দিয়াৰ কাৰণটো এইটোৱে যে তেওঁ যেতিয়া ঘৰলৈ ঘূৰি যায় হস্পিটেলৰ পৰা বা কোভিড কেয়াৰ চেণ্টাৰৰ পৰা তেওঁ সমাজৰ পৰা তেওঁ আঁতৰি থাকিব লাগে সমাজৰ পৰা আঁতৰি থাকিব লাগে আৰু তেখেতৰ যোনটো যি এটা ৰোগৰ পৰা তেওঁ এটা ৰিকভাৰী ষ্টেজত আছে গতিকে তেওঁ যিখিনি ৰেগুলাৰ যিখিনি কাম সেই কামৰ পৰা তেওঁ আঁতৰি থাকিব লাগে আৰু তেওঁ 7 দিন তেওঁ হোম কোৱাৰেণ্টাইনত থাকি তাৰ পিছতহে তেখেতে আকৌ সমাজলৈ ঘূৰি যোৱাৰ তেওঁৰ এটা এলিজিবিলিটি আহি পৰে গতিকে আমি যদি গোটেই সময়ৰ যোনটো ব্যৱধান এইটো যদি আমি চাওঁ যে এজন ৰোগী আপোনাৰ পজিটিভ হোৱাৰ পৰা প্ৰায় 17 দিন সময় তেখেতে চিকিৎসাধীন হৈ থাকে তাৰপিছত তেখেতে হয়তো ডিচাৰ্জ হ'ব পাৰে আৰু ডিচাৰ্জৰ পিছত তেখেতে আকৌ হোম কোৱাৰেণ্টাইনত 7 দিন থাকি তাৰপিছতহে তেখেতে আমাৰ ফুল্লি তেওঁ এটা নৰ্মেল এক্টিভিটিলৈ ঘূৰি যোৱাৰ কাৰণে তেওঁ এলিজিবল হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' নমস্কাৰ ছাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক মোৰ প্ৰশ্নটো এনেকুৱা আছিল ধৰি লওক আমাৰ গাঁওখনত 5টা চুপা আছে হয় চুপাটো গম পাইছেনে আপোনালোকে গম পাইছো চুবুৰীক চুপা বুলি কয় নহয় হয় আপুনি কৈ যাওক আমাৰ 4-5টা চুপা লগ হয় এখন গাঁও হয় গতিকে এই যে কোভিড টেষ্ট কৰি আছে প্ৰথম দিনা আপোনাৰ 2টা চুপা টেষ্ট কৰি কিনে গুচি গ'ল 4টা বজাত ৰাতিপুৱাৰ পৰা 4টা বজালৈকে টেষ্ট কৰিলে সেই 2টা চুপা টেষ্ট কৰা হৈ গ'ল বাকি 3টা চুপা বাকি থাকিল কিন্তু গধূলিৰ পিছত এই টেষ্ট কৰা চুপা দুটাটো এই 3টা চুপাৰ মানুহ আকৌ লগ হ'ল ৰাতি তাৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব তাৰ ক্ষেত্ৰত এতিয়া চাওক কথাটো হ'ল পিছদিনাখন হয়তো আৰু বাকীকেইটা চুবুৰীলৈকে টেষ্ট কৰিবলৈ আহিব বা তাৰ 2 দিন পিছত আহিব হয়নে নহয় কিন্তু সেইখিনিত আমাৰ মানুহখিনিৰ কৰ্তব্য আছিলে যে তেওঁলোকে ইজনে সিজনৰ লগত যিটো মিলা মিছা এইটো নকৰি পেলাই যিটো আমি কৈছোঁ যে সামাজিক দূৰত্বটো ব্যৱধানটো মানি চলিব লাগে সেই ব্যৱধানটো মানি চলিব লাগিছিল আৰু সেই সতৰ্কতাখিনি আমি যথেষ্টখিনি চৰকাৰৰ ফালৰ পৰাতো কৈয়ে থকা হৈছে পেপাৰে পত্ৰই টেলিভিশ্যনত ৰেডিঅ'ত এইটো বিষয়ে কৈ থকা হৈছে কাৰণ এইটো মহামাৰীৰ সময়ত আটাইতকৈ ডাঙৰ কথা হৈছে মানুহে প্ৰথমটো কথা মাস্ক পৰিধান কৰি থাকিবই লাগিব দ্বিতীয় কথা তেওঁলোকে সামাজিক দূৰত্ব বা এজনে আনজনৰ পৰা যিটো দূৰত্ব সেই দূৰত্বটো মানি চলিব লাগিব এইটো আমি 6 ফুট দূৰত্বত এজনে আনজনৰ লগত থাকিব লাগে গতিকে এনেকুৱাটো কথা নহয় যে টেষ্ট কৰি গুচি গ'ল তাৰপিছত গৈ পেলাই এখন চুবুৰীৰ গছৰ তলত বহি পেলাই মানুহবিলাকে কথা বতৰা পাতিলে আড্ডা মাৰিলে এই কথাটো কৰিবলৈতো চৰকাৰৰ ফালৰ পৰা যথেষ্ট বাৰণ কৰা হৈছে গতিকে যিহেতু আপুনি এজন সচেতন ব্যক্তি আপুনি এতিয়াও গাঁৱৰ মানুহখিনিক সেই কথাৰ বিষয়ে বুজাওক আমি আমাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰি কৰা হৈছে এই ৰোগটো প্ৰতিহত কৰাত মই বাৰে বাৰে কৈছোঁ যে সমাজৰ প্ৰতিজন ব্যক্তিৰ এটা গধুৰ দায়িত্ব আছে নহ'লে এই ৰোগবিধে সমাজক যথেষ্ট ক্ষতিগ্ৰস্ত কৰি বহুতো মানুহক মৃত্যুমুখত পেলাইহে যাব গতিকে আপোনালোক আটাইয়ে সাৱধান হওক মই যোৱা কেইদিনমান আগতে কোভিড আইচিউৰ ভিতৰত কাম কৰা এজন চিকিৎসকৰ লগত মই কথা পাতিছিলোঁ তেখেতে যি ধৰণে মৰ্মস্পৰ্শী ঘটনাৰ বিষয়ে আমাক কৈছে এজন মানুহ যদি হস্পিটেলখনৰ চিকিৎসালয়খনৰ ভিতৰত থাকে তেওঁ আনকি নিজৰ ঘৰৰ মানুহে তেওঁক দেখা কৰিব নোৱাৰে আমি আটাইয়ে এইটো কথা চাব লাগে যে অন্য এটা ৰোগ আৰু এই ৰোগটোৰ মাজত পাৰ্থক্যটো কি যদি এইটো ৰোগ হৈ পেলাই মানুহজন কোভিড হৈ পেলাই হস্পিটেলৰ ভিতৰত থাকিব লাগে তেওঁক দেখা কৰিবলৈ ঘৰৰ কোনো মানুহ যাব নোৱাৰে তেওঁক ঘৰৰ পৰা কোনো গৈ পেলাই নিজে বোলে মাত কথা দিলোঁ কিবা এটা বস্তু দিলোঁ তেনেকুৱা ধৰণে হস্পিটেলৰ মানুহৰ জৰিয়তে দিব পাৰে কিন্তু তেওঁ কোনো মানুহক দেখা নাপায় যদি দুৰ্ভাগ্যবশতঃ সেই মানুহজন মৃত্যুমুখত পৰে আনকি সেই মানুহজনকো তেওঁলোকে দেখা পাব নোৱাৰে ঘৰৰ মানুহে গৈ পেলাই চাব নোৱাৰে গতিকে কিমান মৰ্মান্তিক এটা ঘটনা এই ঘটনা যদি আমি মৰ্মে উপলব্ধি নকৰোঁ তেতিয়াহ'লে সমাজখনত মৃতকৰ সংখ্যা বাঢ়িব ৰোগীৰ আৰ্তনাদ বাঢ়িব গতিকে আমি সাৱধান হোৱা উচিত আৰু প্ৰতিজন শিক্ষিত ব্যক্তিয়ে ওচৰত থকা যিখিনি মানুহ সজাগ নহয় তেওঁলোকৰ এই কথাটো গভীৰভাৱে তেওঁলোকৰ অন্তৰত সুমুৱাই দিব লাগে যে কোভিডক সহজভাৱে নল'ব কোভিড এবিধ মহামাৰী ই কাৰো মুখৰ ফালে চাই পেলাই নাহে ই শিক্ষিত অশিক্ষিত ধনী দুখীয়া কাৰো ই পাৰ্থক্য নাৰাখে
গতিকে আমি অতি সাৱধান হ'ব লাগিব। যদিহে আমি আমাৰ সমাজত মানুহখিনিক যদি আমি বচাব খোজোঁ, আমি যদি মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব খোজোঁ, দুৰ্দশাৰ পৰিমাণ কমাব খোজোঁ, তেতিয়াহ'লে প্ৰতিজন মানুহে সচেতন হোৱাটো বাধ্যতামূলক। কাৰণ এজনৰ দুখৰ কাৰণে ইয়াত অজস্ৰজন মানুহ ইনফেক্টেড হ'ব পাৰে, তাৰে ভিতৰত কিছু সংখ্যক মৃত্যুমুখত পৰিব পাৰে। সেয়া আমাৰ নিজৰ ঘৰৰ মানুহ হ'ব পাৰে, সেয়া আমাৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, আমাৰ কাম কৰা ঠাইৰ মানুহ হ'ব পাৰে। গতিকে আমি সাৱধান হোৱাটো অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। এতিয়া পুনৰ শ্ৰীযুত মহন্ত ডাঙৰীয়া, কিছুদিন পিছতে আমাৰ দুৰ্গা পূজা আৰম্ভ হ'ব। চৰকাৰে ইতিমধ্যে নীতি নিৰ্দেশনা জাৰি কৰিছে, কিন্তু তথাপিও আমি সকলোৱে সাৱধান হৈ থকাটো নিশ্চয় প্ৰয়োজন হ'ব। দুৰ্গা পূজা আহিব, কৰোণাৰ লগত আমি ইকনমিও চলাব লাগিব, সহৱস্থানো কৰিবলৈ যিটো দেখিছোঁ এতিয়া, আৰু কৰোণাৰ বিৰুদ্ধে আমি জয়লাভো কৰিব লাগিব। মনোজে অলপতে কৈ গৈছে যে কৰোণাৰ বৰ বিশেষ ঔষধ নাই মেডিকেলি, কিন্তু মানুহৰ হাতত ঔষধ আছে। মানুহে যদি মাস্ক পিন্ধিলেহেঁতেন, মানুহে যদি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিলেহেঁতেন, সকলোৱে নাই কৰা বুলি মই কোৱা নাই, এই কৰোণাবিধ প্ৰসাৰ নহ'লহেঁতেন। মানুহে যদি হোমত আইচলেটেড হৈ থাকিলেহেঁতেন, তেওঁ পৰিয়ালৰ তালৈ কৰোণা নগ'লহেঁতেন। সময় দুৰ্গা পূজালৈ এতিয়াও এমাহ আছে। এতিয়া আমাৰ হাতত বহুদিন আছে। যদি মানুহে এই কথাখিনি চৰকাৰে বাৰে বাৰে আহ্বান জনাই আছে, আমিতো অসমত এখোজ আমি আগবাঢ়ি আছোঁ। আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকী যথেষ্ট তৎপৰতাৰে তেখেতে আমাক গাইড কৰি গৈছে, তেখেতে কৰি আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান কৰি আছে, ৰিকুৱেষ্ট কৰি আছে, সকলোৱে কৰি আছে। এই অহা এমাহতো যদি আমি ছ'চিয়েল ডিষ্টেঞ্চ ভালদৰে মেইনটেইন কৰিব পাৰোঁ, মাস্ক যদি ভালদৰে কিনিব পাৰোঁ, এই ৰোগ কমকৈ বিয়পিব, আৰু দুৰ্গা পূজাৰ সময়ত পৰিয়ালত মৃত্যুৰ সংখ্যাও কমিব, ৰোগীৰ সংখ্যাও কমিব, আমি পূজাৰ বৌদ্ধিক আনন্দও আমি ল'ব পাৰিম। আৰু আমিতো হেল্থ ডিপাৰ্টমেণ্ট বা আমি যিখিনি জিলা প্ৰশাসন, গুৱাহাটী পৌৰ নিগম বা পুলিচ যিখিনি মানুহ আছে, প্ৰতিষেধক যেতিয়াকৈ নোলাব, আমাৰ কাৰণে পূজাও নাই, বিহুও নাই, আমি কৰিয়ে আছোঁ আৰু কৰিও থাকিম, যাতে ছ'চাইটিৰ অকণমান সুবিধা হয়। মই এই সুযোগতে আপোনালোকৰ অন্তৰ যোগেদি এটাই সকলোকে অনুৰোধ কৰাইছোঁ, মাস্কটো পিন্ধক আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক, অকণমান সচেতন ৰাখক, আৰু নিজৰ পৰিয়াল যদি ভাল পায়, নিজৰ পৰিয়ালৰ কাৰণে আপুনি কামখিনি কৰক। গতিকে আমাৰ হৈছে সময় শেষত এইটোৱে কথা ক'লে তিনিগৰাকী সমল ব্যক্তিয়ে, অভিজ্ঞ ব্যক্তি তিনিগৰাকী, যে আমি মাস্ক পিন্ধিব লাগে আৰু শাৰীৰিক দূৰত্ব আমি বজাই ৰাখিব লাগে। ডক্টৰ চৌধুৰী ডাঙৰীয়া, শ্ৰীযুত মহন্ত ডাঙৰীয়া আৰু কমলজিৎ তালুকদাৰ ডাঙৰীয়া, তিনিগৰাকীক ধন্যবাদ জনাইছোঁ। অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ লিপিকা মেধি বাইদেউলৈ ধন্যবাদ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ আজি ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ফোন ইন দৃষ্টিপাত অনুষ্ঠানত ইমান পৰে ক'ভিড-19 আৰু হোম আইচলেশ্যন সন্দৰ্ভত আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, স্বাস্থ্য বিভাগৰ উপসচিব কমলজিৎ তালুকদাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ মনোজ কুমাৰ চৌধুৰীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিলে মানসপ্ৰতিম শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠানৰ। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 4:30 বজাত। সমূহ শ্ৰোতালৈ নমস্কাৰ জনাইছোঁ। জয় হিন্দ।